নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ সৌভাগ্য যে আমাৰ লগত আজি অতিথি হিচাপে আছে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ মহোদয় শ্ৰীযুত প্ৰভাত চন্দ্ৰ নাথ। নমস্কাৰ ছাৰ। নমস্কাৰ। হয় ছাৰ, প্ৰথমে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোলৈ। আমাৰ ছাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোৱে কি কৰিছে, সমাজৰ যিসকল অশিক্ষিত অভিভাৱক আছে, যিসকলে স্কুলৰ বা কলেজৰ দেওনা পাৰ হৈ নাপালে, তেওঁলোকৰো সতি সন্ততি আছে, তেওঁলোকে নিজৰ সতি সন্ততিক কেনেকৈ এটা উজ্জ্বল ভৱিষ্যতলৈ আগবঢ়াই দিব আৰু সেই আগবঢ়াই দিয়াৰ গুণ জ্ঞানসমূহক আমি আপোনালোকৰ দৰে শিক্ষাবিদসকলৰ জীৱনৰ কিছু অভিজ্ঞতাৰ পৰা দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ছাৰ, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এখন ঐতিহাসিক ঐতিহ্যমণ্ডিত এখন বিদ্যালয়, যিখনে 120 বছৰো অধিক কাল বৰ্তমান শিক্ষা জগতত নিজৰ পোহৰ বিলাই আছে। গতিকে মই প্ৰথমে আপোনাৰ পৰা এই বিদ্যালয়খনৰ ঐতিহ্যৰ কিছু কথা যদি জানিব পাৰোঁ, লগতে আমাৰ অসমবাসী ৰাইজে যদি জানিব পাৰে, তেতিয়াহ'লে নিশ্চয় আমাৰ ভাল লাগিব। নমস্কাৰ। ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰহা বৰ্তমান চহৰ হৈছে, ইয়াতে অৱস্থিত আৰু এইখন প্ৰায় 120 বছৰ পুৰণি বিদ্যালয়। হয়, ইয়াতে 1905 চনত এই বিদ্যালয়খন স্থাপিত হৈছিলে আৰু মাজৰ কিছু সময়ত আন্দোলনৰ সময়ত মানে ঠাই সাল সলনি হৈ 1924 চনৰ পৰা বিদ্যালয়খন এই স্থানত আছে। হয়, আৰু এই বিদ্যালয়খনে আচলতে ৰহা বুলি কওঁতে ৰহাৰ পাৰ্শ্বৱৰ্তী অঞ্চল এটা সময়ত স্বাধীনতাৰ আগৰ সময়ছোৱাত মায়ঙৰ পৰা ধৰি মৰিগাঁও মায়ঙৰ পৰা ধৰি ইফালে কাৰ্বি আংলঙৰ বহুতো ছাত্ৰ ছাত্ৰী ভকচং এৰিয়াৰ পৰা আৰম্ভ কৰি, হয়, ইফালে ডিমৌ বেবেজীয়াৰ পৰা আৰম্ভ কৰি বগৰীগুৰি আমচৈ, এই বৃহৎ অঞ্চল এটা সামৰি ইয়াত ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰা হৈছিলে। এটা সময়ততো ইয়াতে প্ৰায় 2000 মান ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিছিলে, হোষ্টেলো আছিলে। আৰু এই বিদ্যালয়খনৰ একেবাৰে আৰম্ভণিতে যিকেইগৰাকী ব্যক্তিয়ে বিদ্যালয়খনৰ কাৰণে কাম কৰিছিলে বা যিকেইগৰাকী অধ্যক্ষই ইয়াতে কাম কৰি গৈছিলে, সেইসকলৰ ভিতৰত মহেন্দ্ৰ নাথ বৰদলৈৰ নাম ল'ব লাগিব। তেখেত এগৰাকী দীৰ্ঘকাল ইয়াত অধ্যক্ষ হিচাপে কাম কৰিছিলে। আৰু তেখেতৰ দিনতেই 1974 চনত এই বিদ্যালয়ৰ পৰা অসমৰ ভিতৰত মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছিল হিমাংশু দে। তেওঁ বৰ্তমান লণ্ডন নিবাসী। তাৰ আগত 1949 চনতেই 7ম স্থান অধিকাৰ কৰিছিলে ইয়াৰ পৰা এগৰাকী ছাত্ৰ প্ৰফুল্ল বৰদলৈ। তাৰপিছত 1944 চনত ভাষাবিদ গোলোক চন্দ্ৰ গোস্বামী ছাৰ, তেখেতেও এই বিদ্যালয়ৰ পৰাই মেট্ৰিকুলেশ্যন পৰীক্ষা পাছ কৰিছিলে। গতিকে এনে এখন অতি ঐতিহ্যমণ্ডিত বিদ্যালয়ত অধ্যক্ষ হিচাপে আমি থাকিবলৈ পাই পৰম সৌভাগ্য বুলি ভাবিছোঁ। অধ্যক্ষ হিচাপেই নহয়, গোটেই চাকৰি জীৱনটো মই ইয়াতেই কটাইছোঁ। 93 চনৰ পৰা ইয়াতে স্নাতকোত্তৰ শিক্ষক হিচাপে কাম কৰি আছিলোঁ, ইংৰাজীৰ স্নাতকোত্তৰ শিক্ষক। প্ৰায় 32 বছৰ কাল প্ৰায় 32 বছৰ কাল কাম কৰিছিলোঁ। আৰু 2023 চনৰ পৰা মই এই বিদ্যালয় মাৰ্চ মাহৰ পৰা এই বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত আছোঁ। আমাৰ এইখন ঐতিহ্যমণ্ডিত হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা প্ৰতিটো ক্ষেত্ৰতে, অকল চিকিৎসা বিজ্ঞান বুলি নহয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসম তথা দেশে বিদেশেও নিজৰ প্ৰভুত্ব বিস্তাৰ কৰি আছে। আৰু ছাৰ, সেইবাবে আজি আমি আপোনালোকৰ এই গৌৰৱময় ইতিহাসটোক ৰোমন্থন কৰি খুবেই ভাল লাগিলে। ছাৰ, মই এতিয়া আহিছোঁ আপোনাৰ ব্যক্তিগত জীৱনলৈ। আপোনাৰ ঘৰখনে আপোনাক কেনেকুৱা ধৰণে সহায় সাৰথি কৰিছিলে, আপোনাৰ ঘৰখনে কেনেকৈ আপোনাক এখন শিক্ষাৰ কঠীয়াতলী হিচাপে অনুপ্ৰেৰণা যোগাইছিলে, আৰু সেই অনুপ্ৰেৰণাসমূহ আজি বৰ্তমান আপুনি এজন পিতৃ হিচাপে আপুনি আপোনাৰ সন্তানকো যিখিনি অনুপ্ৰেৰণা দিব বিচাৰে, সেই অনুপ্ৰেৰণাসমূহক আমি বৰ্তমান সমাজলৈ বিচাৰোঁ, বৰ্তমান অসমবাসী ৰাইজলৈ বিচাৰোঁ, বৰ্তমান অসমবাসী অভিভাৱকসকলে বিচাৰোঁ। এই অনুভৱসমূহ যদি আপুনি আমাৰ লগত শ্বেয়াৰ কৰে বহুতেই ভাল পাম। প্ৰথম কথা হ'ল, মোৰ দেউতা আচলতে তেতিয়া ছাৰ্ভে স্কুল বুলি এখন স্কুল আছিলে। সেই স্কুলখনত
পঢ়িছিলে ককা আচলতে শিক্ষিতই আছিলে শিক্ষক আছিলে তেখেত কিন্তু কিবা কথাত তেখেতে চাকৰি নকৰিছিলে পিছত অলপ দিনৰ পিছত চাকৰি এৰি পেলাই তেখেতে খেতি বাতি কৰি স্বাধীন চিতিয়া আছিলে স্বাধীনভাৱে জীৱন নিৰ্বাহ কৰিছিলে কিন্তু দেউতাক ছাৰ্ভে স্কুল পঢ়াইছিলে আন্দোলনৰ ধামখুমীয়াত কিবা কাৰণে নপঢ়িলে সেই সময়ত স্বাধীনতা আন্দোলনৰ সময়ত 22 চনত দেউতাৰ জন্ম আছিলে তাৰপিছত সেইটো আন্দোলনৰ পিৰিয়ড আছিলে কোনোবাই ক'লে যে ছাৰ্ভে পঢ়িলে সোনকালে চাকৰি এটা পাব সেই ছাৰ্ভে পঢ়ি তেনেকৈ তেওঁ শিক্ষক এইটো মণ্ডলৰ চাকৰিটো পাইছিলে আৰু মা আচলতে মাহঁতৰ ঘৰখন খুব পঢ়া শুনাত ভাল আছিলে কিন্তু মা একেবাৰে বিদ্যালয়লৈ নগ'ল এটা কাৰণে নগৈছিলে মাৰ এগৰাকী ককায়েক তেখেত হঠাতে মা স্কুললৈ যোৱা বয়সতে ঢুকাই গ'ল ঢুকোৱাৰ কাৰণে মাক দেউতাকে মানে ছোৱালীজনী পঢ়োৱাৰ কথাটো বাদ দি একেবাৰে মানে খুব বেছি মানসিকভাৱে ভাগি গ'ল গতিকে মাৰ স্কুল যোৱা নহ'লে ল'ৰাকেইজন পঢ়ালে তেতিয়া দিনত কিন্তু মাক আৰু স্কুল নপঢ়ালে মাৰ মেমৰি কিন্তু বহুত ষ্ট্ৰং আছিলে যিকোনো বস্তু আমি পঢ়ি দিলে পুথি পাজি সেইবিলাক মনত ৰাখিব যেতিয়া খোজে শুনি পেলাই মনত ৰাখি লয় এবাৰ মই দুবাৰ পঢ়ি দিলে মোক কয় এইটো পঢ়ি দেচোন পঢ়ি দিওঁ যে মনত ৰৈ যায় এবাৰতে গতিকে সেইটো এটা হেৰি আছিল আৰু মানে আটাইতকৈ ডাঙৰ কথা সেইটো জেনেটিকেলি কিজানি আমাৰ অকণমান হেৰিটো আহিছে কিন্তু মূল বস্তুটো দেউতাৰ পৰা পাইছিলোঁ শিক্ষা সেইটো শিক্ষা বুলি ক'ব লাগিব যিটো শিক্ষা বহুত কিবা দিব পৰা নাই শৈক্ষিক একাডেমিক লাইনত আমাক আগবঢ়াই নিবলৈ দেউতাৰ ইমানখিনি জ্ঞান বুদ্ধি হয়তো নাছিলে একাডেমিকেলি কিন্তু মানুহ হোৱাৰ শিক্ষা দেউতাৰ পৰা পাইছিলোঁ সেইটো বস্তু মই কওঁ দেউতা যদিও সেই মণ্ডলৰ চাকৰি কৰিছিলে মানে হেৰি আছিলে একেবাৰে নিৰ্লিপ্ত আছিলে টকা পইচা এইবিলাক বস্তুৰ প্ৰতি যদিও অভাৱ আছিলে কোনোদিনে বেয়া কামৰ মাজেৰে পইচা উপাৰ্জন কৰাৰ কথা নাভাবিছিলে সদায় সন্ধিয়াৰ আগতে অফিচৰ পৰা আহি পায় আৰু জুহালৰ ওচৰত ঠাণ্ডা দিনত নহ'লে গৰম দিনত চোতালত অকণমান বহে জা জলপান খায় এইখিনি সময়তে আমাক কয় যে সদায় সৎ পথত চলিবি কেতিয়াও লোকৰ টকা পইচালৈ লোভ নকৰিবি মোহ নকৰিবি সেইকেইটাহঁত কথা আমাৰ ব্ৰেইনত ডিপলি ৰূপে ধৰিছিলে মোৰ ব্ৰেইনত হৈছে বস্তু খুব ধুনীয়া কথা সদায় সৎ পথত চলিবি কাৰো অন্যায় নকৰিবি কোনোবাই অন্যায় কৰিলেও ঘূৰাই অন্যায় নকৰিবি সেই কথাটো দেউতাই কৈছিলে আৰু এটা কথা কৈছিলে কেতিয়াও মানে কি আৰু পুলিচ মিলিটাৰী চক্কৰত কৰা কাম নকৰিবি যে সেইবিলাকৰ জঞ্জটত যোৱা কামবিলাকত নাযাবি মানে বেয়া কামত নাযাবি আৰু মূলতঃ সেইখিনি কথাই কৈছিলে আৰু শান্তিপূৰ্ণভাৱে জীৱনটো নিৰ্বাহ কৰিবলৈ শিকিব লাগে মানুহে যে কেতিয়াও বেয়া কাম নকৰিবি বেলেগৰ পইচাৰ প্ৰতি লোভ নকৰিবি সদায় সৎ পথত চলিবি এইকেইটা কথা ডিপ ৰুটেড কথা আছিলে আহিলে প্ৰায় বিভিন্ন কথা কৈ বিভিন্ন ধৰণেৰে মানে নিজৰ জীৱনৰ অভিজ্ঞতাবিলাকো কয় অফিচত কি হ'ল কি নহ'ল সন্ধিয়া বহুতে কয় আৰু নিজে আমি কেতিয়াবা দেখোঁ তেওঁ যে হেৰি হয় ঘৰত কোনোবাই মানুহে কিবা বস্তু লৈ আহে সেইখিনিও ঘূৰাই দিয়াই দেখিছিলোঁ যে অফিচত কিবা এটা কৰি দিবৰ কাৰণে এই কিবা এটা ঘৰত দি আহিলে কিজানি কৰি দিব কিন্তু দেউতাই সেইবিলাক বস্তু গ্ৰহণ নকৰিছিলে মই খুব ৰেয়াৰলি 2 এদিন দেখিছিলোঁ সেইবোৰ ঘূৰাই দিয়ে তেওঁ সেইবিলাক গ্ৰহণ নকৰিছিলে গতিকে সেই যে হাৰ্ডশ্বিপ আছিল কিন্তু বহুতখিনি খেতি বাতি ৰাতিপুৱা উঠি পেলাই তেওঁ 3টা বজাত 3:30 বজাতে উঠি মানে যিখিনি মাটি আছিল সেইখিনিত নিজে খেতি কৰিবলৈ হাল বাবলৈ গুচি যায় 8টা বজালৈ আহি গা পা ধুই আকৌ অফিচলৈ চাইকেল চলাই অফিচলৈ যায় গতিকে এই যে কষ্ট কৰে তাৰ লগত আমিও সহায় কৰিব লগা হৈছিল পথাৰত ধান কটা ধানখিনি আনা মৰণা মৰা ভঁৰালত ভৰোৱা ধান বনাবলৈ যোৱা এই গোটেই কামবিলাকত আমি ঘৰৰ গোটেইকেইটা ল'ৰাই কৰিব লগা হৈছিলে বাইদেউ আছিল বাইদেউ বহুত সৰুতে বিয়া দিলে মই গোটেইকেইটাতকৈ ওপৰত আছিলে সৰুতে বিয়া দিছে গতিকে আমি ল'ৰাকেইটাৰ মা আমি থাকোঁ আৰু আটাইতকৈ ডাঙৰ কথা আছিল দেউতাই সেই তেনেকুৱা চাকৰি কৰিছিল যে লগৰ বহুত মানুহে সেইখিনি সময়ত মাদক দ্ৰব্য সেৱন কৰে কিন্তু দেউতাই কোনোদিনে মদ মুখত দিয়া নাছিলে গতিকে সেইটো এটা ইতিবাচক কথা আছে মানে সেই আদৰ্শটো আপোনালোকে যাতে নেদেখে সেইটো আমি সেই বস্তুটো আমি মানে আপোনালোকে যাতে সেই আদৰ্শ দেখি পেলাই নিজৰ জীৱনত সেই ভুল পথত যাতে নাযায় সেই পথত আমি যোৱা নাই সেইটো পথত আমি কোনো কাৰণ আপোনালোকক দেখুওৱা নাই তেনেকুৱা সেইটো এইখিনিতে ছাৰ মই দৰ্শক ৰাইজ আপোনাক ক'ব বিচাৰিছোঁ ছাৰে নিজৰ জীৱনৰ পৰা এটা কথা কৈছে যে তেওঁৰ দেউতাকে কেতিয়াও মাদক জাতীয় দ্ৰব্যৰ মুখত দিয়া নাছিল আৰু সেই এটা মানে সেই আচৰণটোৱে ছাৰ সকলকো এজন পৰিপক্ক নাগৰিক হিচাপে গঢ় দিয়াত সহায় কৰিছিলে গতিকে আমাৰ অভিভাৱকসকলে ছাৰ এইটো বুজিব লাগে যে সন্তানে
মুখৰ কথা বতৰাটো দূৰৰে কথা আচৰণ বা স্বভাৱৰ পৰা বহুত কিছুমান মানে কথা শিকে আপোনা আপুনিভাৱে গতিকে আমাৰ অভিভাৱকসকল সদায় সচেতন থাকিব লাগে যদিহে আপোনালোকৰ ঘৰত শিশু আছে বা স্কুল পঢ়ি থকা ল'ৰা ছোৱালী আছে তেওঁলোকৰ আগত এনেকুৱা কিছুমান স্বভাৱ বা এনেকুৱা কিছুমান ভাষ্য এনেকুৱা কিছুমান বডি লেংগুৱেজ কেতিয়াও প্ৰদৰ্শন কৰিব নালাগে যিখিনি বডি লেংগুৱেজৰ দ্বাৰা তেওঁলোকৰ জীৱনত প্ৰভাৱ বিস্তাৰ হ'ব পাৰে কাৰণ তেওঁলোক বহুতেই চেঞ্চিটিভ ছাৰ হয় ছাৰ আপোনাৰ মানে বাল্যকালৰ আপোনাৰ ঘৰখনে যিটো আপোনাৰ নৈতিকতাৰ শিক্ষাৰে আপোনাক মানে উজ্জ্বলাই তুলিছিলে আৰু সততা নৈতিকতা কিন্তু আৰু এটা কথা কওঁ হয় বিদ্যালয়ত যদি কেতিয়াবা কোনো শিক্ষকে আমাক দুচাত মাৰে হয় সেই কথাটো ঘৰত ক'বলৈ আমাৰ কেতিয়াও সাহস নাছিলে হয় কেতিয়াও সাহস নাছিলে লুকুৱাই থওঁ ক'ৰবাত আঁচ উঠি গ'ল কিবা হ'ল ইমান বেছি কেতিয়াবা পিটি দিয়ে তেতিয়া লাজ লাগিছে ছাৰ ঘৰত দেখুৱাব নোৱাৰোঁ ঘৰত দেখুৱালে আৰু পিটিব হয় খামহে গতিকে সেইটো কেতিয়াও নকৈছিলোঁ হয় মাৰ খাইছোঁ বুলি আৰু মাৰ খালে আৰু মানে আৰু পিটিবলৈহে ক'ব গতিকে সেইটো এটা পৰিৱেশ আছিলে আমাৰ গতিকে আমি আৰু শিক্ষকসকলেও সেইখিনি সময়ত পাইছিলোঁ খুব ভালকৈ পঢ়াইছিলে বিদ্যালয়তো দেখিছিলোঁ যে যিসকলে শিক্ষক আমি পাইছিলোঁ তেখেতসকলে ডেডিকেটেড টিচাৰ আমি পাইছিলোঁ বহুতখিনি হয় হয় আৰু সেই এটা শিক্ষা আমি মানে যে নৈতিক শিক্ষা বুলিয়ে ক'ব লাগিব যে শিক্ষকৰ পৰা আমি বেয়া কাম নকৰাকৈ চলিব লাগে হয় শিক্ষকৰ সন্মুখত বেয়া কাম কৰিব নালাগে চাইকেলত পৰা নামাতো এইটো আমাৰ এটা হেবিট আছিলে এতিয়াও শিক্ষকজনক যদি দেখোঁ সন্মুখত কিজানি আমি বহি থাকিবলৈ নোৱাৰিম আমাৰ শিক্ষাগুৰুক দেখিলে এতিয়া কিন্তু ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক আগত চাইকেল চলাই আমি নামি দিছিলোঁ ছাৰ মই নিজে ব্যক্তিগতভাৱে আমাৰ আমি জীৱনত শিক্ষক দেখিলে চাইকেলৰ পৰা নামাটো আমাৰ এটা কৰ্তব্য বুলি ভাবিছোঁ আছিলে হয় সন্মান জনোৱাটো কৰ্তব্য আছিলে হয় ছাৰ এইখিনিতে মোৰ এটা কথা মনত পৰিছে বা এটা খুহুতীয়া ধৰণৰ কথা কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা যে এটা সময়ত আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ আমাৰ শিক্ষাগুৰুসকলক দেখি পেলাই আমি যদি ক'ৰবাত দেখিছোঁ আমি পলাওঁ যে ছাৰ দেখিলে কাইলৈ স্কুলত কিবা ক'ব নেকি আজি আকৌ এটা ট্ৰেণ্ড চেঞ্জ হৈ গ'ল যে সেই আজিৰ দিনত ইনষ্টাগ্ৰাম বা ফেচবুকত সেই মাছৰ লগত ফ্ৰেণ্ডশ্বিপহে কৰিব পাৰি ছাৰ গতিকে ফ্ৰেণ্ডশ্বিপ বোলা বস্তুটোৱে যে আমাৰ শিক্ষক আৰু ছাত্ৰৰ এই যিটো মধুৰ সম্পৰ্ক সেই সম্পৰ্কটো কিবা অৱনতি ঘটাইছে বুলি আপুনি অনুভৱ কৰে নেকি আৰু এনেও যিহেতু আমাৰ এটা কথা আছে যে আজিৰ সেই মানে সম্প্ৰীতিৰ এনাজৰীডাল নাই শিক্ষক আৰু ছাত্ৰৰ মাজত আপোনাৰ অনুভৱেৰে আপোনাৰ ব্যক্তিগত অনুভৱেৰে আজি ৩২ বছৰীয়া চাকৰি জীৱনৰ শিক্ষকতা চাকৰি জীৱনৰ অনুভৱেৰে আপুনি কি মূল কাৰণটোক দৰ্শাই দিব যে এই কাৰণটোৰ কাৰণে আমাৰ ছাত্ৰ আৰু শিক্ষকৰ সেই এনাজৰীডাল চি গ'ল প্ৰথম কথাটো হ'ল সময় হয় পৰিৱৰ্তনশীল হয় হয় সময়ৰ এটা নিজস্ব গতি আছে হয় সেই গতিটোক কোনোবা এজনে সলাই দিব নোৱাৰে প্ৰথম কথা হয় সময়ৰ এটা নিজস্ব গতি আছে সময়ে পৃথিৱীখন সলাই নি থাকে হয় টেকন'লজিয়ে বা বিজ্ঞানৰ আৱিষ্কাৰসমূহে পৃথিৱীখন সলাই নি থাকে হয় মই এইটো আশা কৰিব নোৱাৰোঁ যে মোৰ দিনত ছাত্ৰ যিটো পৰিৱেশত আছিল আজিও সেই পৰিৱেশত থাকক সেই পৰিৱেশত তেনেকুৱা এটা দিন ঘূৰি আহক তেনেকুৱাই হওক সেইটো আমি ক'ব নোৱাৰোঁ হয় এতিয়া টেকন'লজি আহিছে এতিয়া পৰিৱৰ্তন আহিছে এইখিনি কিন্তু আমি ইতিবাচকভাৱে গ্ৰহণ কৰাটো দৰকাৰ শিক্ষকসকলে এইটো বুজি পাব লাগে আমি শিক্ষক ময়ো শিক্ষক আমি এটা বস্তু বুজি পাব লাগে যে আমাৰ লিমিটটো ক'লৈকে থকা উচিত মই এজন ছাত্ৰৰ লগত কোনটো পৰ্যায়লৈকে সম্পৰ্কটো ৰক্ষা কৰা উচিত ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক বা এইবিলাকতো প্লেটফৰ্ম এতিয়া এইবিলাকৰ পৰা আমি আঁতৰাই আনিব নোৱাৰোঁ বা এইবিলাক নাইকিয়াও কৰি দিব নোৱাৰোঁ কিন্তু তাৰ লগত সহৱস্থান কৰি আমি আমাৰ নৈতিকতা মূল্যবোধ এইবিলাক কেনেকৈ ৰক্ষা কৰিম সেইটো ৰক্ষা কৰাৰ দায়িত্ব কিন্তু শিক্ষকজনৰ বেছি ছাত্ৰজনতকৈ শিক্ষকজনৰ বেছি মই ছাত্ৰজনৰ লগত ৰীল বনাই নাচিলে ভাল হ'বনে নহয় মই বুজি পাব লাগিব কোনটো লেভেললৈকে তেওঁৰ লগত কথা পতা দৰকাৰ কোনটো লেভেললৈকে তেওঁৰ মনস্তাত্ত্বিক যিটো গঠন ইতিবাচকভাৱে গঢ় ল'ব যে সন্মানবোধটো মোৰ প্ৰতি বৰ্তি থাকিব সেইটো মই বুজি পোৱা উচিত মই যদি ছাত্ৰজনৰ লগত বিহুতলিত গৈ পেলাই মোক ছাত্ৰজনে দেখে যে ছাৰৰ মুখত মদৰ গন্ধ আছে বা ছাৰে অশালীন শব্দ কৈছে কিবা কৈছে তেতিয়া স্বাভাৱিকতেই আমাৰ শিক্ষকৰ প্ৰতি ছাত্ৰৰ সন্মানবোধটো কমি আহিব আমি সেইটো মেইনটেইন কৰিব লাগিব আৰু ছাত্ৰজনক গাইড কৰিব লাগিব যে তুমি এইটো লেভেললৈকেহে থাকিবা এইটো বস্তুত এইখিনিলৈকেহে তুমি ব্যৱহাৰ কৰিবা ইয়াৰ ইতিবাচক দিশখিনিহে লোৱা প্ৰত্যেকটো বস্তুৰে
ব্যৱহাৰৰ অপব্যৱহাৰ ইউজ এণ্ড এবিউজৰ কথা আছে যদি আমি ইউজ কৰি আছোঁ মোবাইলটোৱে আমি ইউজ কৰিছোঁ ঠিক আছে কিন্তু যদি এবিউজ কৰিছোঁ তেতিয়াহ'লে সি আমাক ক্ষতি কৰিব আমাৰ মানে ব্যক্তিত্বৰ বিকাশ এইখিনিতে মই এটা কথা বহুত গুৰুতৰভাৱে অনুভৱ কৰিছোঁ এভৰিথিং হেজ এ লিমিট ছাৰ দৰ্শক ৰাইজ আপোনাৰ হ'ব কিনো ক'ম যে প্ৰতিটো বস্তু এটা সীমা থকা উচিত আৰু প্ৰতিটো বস্তু এটা সীমা থাকে আমি কাণে যে আমাৰ কাণৰ ক্ষমতা যে 20 হাৰ্জৰ পৰা 20,000 হাৰ্জলৈকে আমি শুনো গতিকে 20 হাৰ্জতকৈ সৰু শব্দ নাই নেকি তাতকৈ মানে কম হাৰ্জৰ শব্দ নাই নেকি এটা কথা আছে যে পৰুৱা এটা যেতিয়া গতি কৰে তাৰো শব্দ হয় কিন্তু আমাৰ কাণৰ এবিলিটি নাই যে সেই শব্দটোক ডিটেক্ট কৰে ঠিক তেনেকৈ এৰোপ্লেন এখন আকাশেদি যেতিয়া উৰা মাৰি গৈ থাকে এটা সময়ত গৈ পেলাই এৰোপ্লেনখন নাইকিয়া হৈ যায় দৰাচলতে এৰোপ্লেনখন নাইকিয়া হৈ গৈছে নে আমাৰ দৃষ্টিশক্তিয়ে আমাৰ সেই সীমাটো চেৰাই গৈছে গতিকে এভৰিথিং হেজ এ লিমিট প্ৰতিটো বস্তু ঠিক তেনেকৈ আপুনি ক'লে যে শিক্ষক আৰু মাষ্টৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটোত যিটো আপোনাৰ লিমিটৰ কথা ক'লে যে মই কিমান দূৰলৈকে মই সেই ছাত্ৰজনক মোৰ আগত কথা ক'বলৈ দিয়া বা মই নিজকে তেখেতৰ আগত উপস্থাপন কৰাত সেই লিমিটটো মই ক'ত ছেট কৰিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ সম্পৰ্কটো কিমানটা সুদৃঢ় হ'ব ছাৰ সেইটো মূল অনুভৱ কৰিব পাৰিছোঁ আপোনাৰ পৰা হয় সেইটো মূল কথা হয় আৰু এটা ইতিবাচক আজি মই যেতিয়া এজন ছাত্ৰক ছাত্ৰজনে কিবা এটা দোষ কৰিছে বা হেৰি কৰিছে বা যি দোষ কৰক নকৰক ছাত্ৰজনৰ প্ৰতি মনোবৃত্তিটো মোৰ মনোভাৱটো কেনেকুৱা ছাত্ৰজনৰ ছিক্স সেন্সে ধৰিব পাৰে কিন্তু ধৰিব পাৰে ছাৰে মোক সঁচাকৈ মনৰ পৰা বেয়া পায় ছাৰে মোক আচলতে মোৰ ৱেল বিয়িংটো নেভাবে এনেই দেখাই পেলাইহে কিবা এটা কৰিছে গালি এটা দিছে সেইটো বুলি যদি বুজে ছাত্ৰজনৰ মোৰ প্ৰতি সন্মানটো নাথাকিব কিন্তু ছাত্ৰজনে যদি বুজে যে ছাৰে সঁচাকৈ মোৰ ভালটো চিন্তা কৰিছে ছাৰে মোৰ ভালৰ কাৰণেহে এই শাস্তিটো দিলে মোক সি সেইটো ৰিয়েলাইজ কৰিব পাৰিব লাগিব ছাত্ৰজনৰ প্ৰতি ভিতৰত এটা হিংস্ৰ ভাৱ লৈ পেলাই মাৰপিট কৰা উচিত নহয় সেইটো বস্তু এজন ছাত্ৰ আজি মোৰ নিজৰ সন্তানে যদি ভুল কৰে দুখ কৰে মানে তাক শুধৰাবলৈ কেতিয়াবা ময়ো দুচাপ তাকো দিবলগীয়া হ'ব সেইটো মনোভাৱেৰেহে আমি ছাত্ৰজনক দুচাপ কেতিয়াবা দিবলগীয়া হয় কাৰণ যে তাৰ ভালৰ কাৰণে যে সি ভাল হওক আৰু সেইটো কৰোঁতে এইটো মনৰ ভিতৰৰ পৰা খং থাকিব নালাগে ভিতৰত তাৰ প্ৰতি মৰমটো চব সময়তে তাক কেনেকৈ ভাল হ'ব সেই মৰমটো ভিতৰত ৰাখি তাক মুখৰ এই জাষ্ট জিভাখনৰ পৰা বা মুখৰ এক্সপ্ৰেশ্যনটোৰেহে অকণমান খং কৰি পেলাই তাক ছাৰ এইখিনিতে মই অনুভৱ কৰিছোঁ আপোনাৰ কথাৰ পৰা যে শিক্ষকসকল মানে একোজন কমাৰৰ লগতে মই তুলনা কৰিছোঁ এই কমাৰজনে সেই একেডাল লোহাৰতে জুইও পুৰে আৰু সেই একেডাল লোহাকে সময়ত আকৌ পানীটো সোমোৱাই দিয়ে আৰু সেই একেডাল লোহাৰতে হাতুৰিদিও কোব মাৰে তাক নিৰ্দিষ্ট এটা শ্বেপ এটা দিবৰ কাৰণে এটা আকৃতি দিবৰ কাৰণে ঠিক তেনেকৈ দৰ্শক ৰাইজ বিশেষকৈ অভিভাৱক সমাজ আমাৰ এই শিক্ষাগুৰুসকলে আপোনাৰ সন্তানটোৰ ভৱিষ্যতক এটা আকাৰ প্ৰদান কৰিবৰ কাৰণে কোনোবা সময়ত খং কোনোবা সময়ত মৰম কোনোবা সময়ত মানে টাঙনো দিবলগীয়া হ'ব পাৰে গতিকে হয় যে আমাৰ চেকনিৰ আগৰ বিদ্যা বৰ্তমান আমাৰ প্ৰচলন নাই কিন্তু মই অভিভাৱক সমাজক পোনপ্ৰথমে ক'ব বিচাৰিম যে মই আজিলৈকে প্ৰায় 200ৰো অধিক শিক্ষাগুৰুৰ জীৱনসমূহৰ পৰা কিছু কথা ল'বলৈ চেষ্টা কৰিছোঁ আৰু সেই তেওঁলোকে কয় যে চেকনিৰ আগৰ বিদ্যাত অনুশাসন থাকে যি অনুশাসনে এজন ছাত্ৰক নৈতিকতা এজন ছাত্ৰক চৰিত্ৰ গঠন এই বস্তুসমূহক সহায় কৰে ছাৰ আৰু যিহেতু মানে কৰ্মৰত শিক্ষকসকলে বৰ্তমান ৰুলিং চৰকাৰৰ বিৰুদ্ধে বা বৰ্তমান আইনৰ বিৰুদ্ধে একো ক'ব নোৱাৰে গতিকে আমি বুজি পাওঁ আপোনালোকৰ দয়াবদ্ধতা কিন্তু মই এইখিনিতে এটা কথা কওঁ এইডোখৰতে আমাৰ বিদ্যায়তনিক উন্নতি কৰা ছাত্ৰজনক কেইটামান নম্বৰ পোৱাই দিয়াতে এজন শিক্ষকৰ দায়িত্ব সীমাবদ্ধ নহয় হয় ছাৰ হয় শিক্ষকজনৰ দায়িত্ব হ'ল ছাত্ৰজনৰ অলৰাউণ্ড ডেভেলপমেণ্ট অলৰাউণ্ড এজন সুনাগৰিক সৰ্বাংগীন বিকাশ এজন সুনাগৰিক আমি সমাজলৈ যদি উলিয়াই দিব পাৰোঁ আজি মই খুব চোকা ছাত্ৰ এজন বনাই দিলোঁ পঢ়ালোঁ শুনালোঁ ভাল চোকা ছাত্ৰ এজন আমাৰ বিদ্যালয়ৰ পৰা ওলাই গ'ল কাইলৈ যদি তেওঁ এজন ভালভাৱে সমাজখনত সেৱা কৰে সেইটো মোৰ কাৰণে গৌৰৱৰ কথা হয় কিন্তু সেইকেইজন তেনেকুৱা এজন ছাত্ৰই যদি গৈ কিবা বেয়া কাম কৰি পেলাই ক'ৰবাত অপৰাধমূলক কামত জড়িত হৈ যায় কোনোবা ব্ৰাইবেৰী হওক বা এনেকুৱা ধৰণত জড়িত হৈ যায় সেইটোত আমিও ক'ৰবাত নহয় ক'ৰবাত দায়ী হয় আৰু সমাজৰ প্ৰতিজন সক্ৰিয় মানুহ দায়ী বিশেষকৈ শিক্ষাগুৰুসকল দায়ী কিন্তু যে আমি তেওঁক মানে সৎ নাগৰিক হিচাপে গঢ় দিব নোৱাৰিলোঁ মই আজি এটা কথা কওঁ মই আমাৰ শিক্ষকসকলক মই মাজে মাজে কওঁ যে এজন ছাত্ৰ পৰীক্ষা পৰাই আমি বিদ্যালয়ত যেতিয়া প্ৰৱেশ পৰীক্ষাটো পাতোঁ
প্ৰৱেশ পৰীক্ষাৰ পৰা যিবিলাক পৰীক্ষা আমি গোট পৰীক্ষা লওঁ ইউনিট টেষ্ট বুলি কওঁ যিটো বা আমাৰ সমূহীয়া পৰীক্ষা বছৰেকীয়া পৰীক্ষা এই পৰীক্ষাবিলাক যে লওঁ পৰীক্ষাটো পৰীক্ষাৰ নিচিনা হ'ব লাগে প্ৰথম কথা মই শিক্ষকসকলক সেই কথাটো বাৰম্বাৰ এইখিনিতে মই আপোনাক এটা সংযোজন কৰিব বিচাৰিছোঁ কথাটো মই কৈ লওঁ আত্ম হেৰাই যাব পাৰে মই কৈ লওঁ মই কোনটো কথা ক'ব খুজিছোঁ যে এজন ছাত্ৰ পৰীক্ষাটো পৰীক্ষাৰ নিচিনা হ'ব লাগিব তেতিয়া তেওঁ বুজি পাব লাগিব যে পৰীক্ষাটো কেনেকৈ হয় আৰু সততা পাঠটো পৰীক্ষাৰ মাজেৰে দিব লাগিব সততাৰ পাঠ কোনটো যে এজন ছাত্ৰই যেতিয়া পৰীক্ষাত নকল কৰিব মই শিক্ষকজনে যদি ইণ্ডালজেঞ্চি নকল কৰাটো মানে মই যদি সমৰ্থন কৰিছোঁ বা সি বুজি পায় ছাৰে দেখিও একো কৰা নাই বাইদেৱে দেখিও একো কৰা নাই তেতিয়া সি উৎসাহিত হ'ব সি নকল কৰিব মই যদি 2টা নম্বৰ শিকাই দিছোঁ যে তাক পৰীক্ষাত ফাইনেল পৰীক্ষাত যে সি 2টা নম্বৰ দি মই শিকাই দিলে সি 2nd ডিভিজনৰ পৰা 1st ডিভিজন পাব সি লেটাৰ পাব 2টা নম্বৰ শিকাই দিলে তাক সেইটো যদি মই কৰিছোঁ তেতিয়াহ'লে সেইটো মই তাক চুৰ কৰিবলৈ উদগনি দিয়া হ'ব সি 2টা নম্বৰৰ লোভ সামৰিব যদি নোৱাৰে পৰীক্ষা হলত যদি 2টা নম্বৰৰ লোভ সামৰিব নোৱাৰে ভৱিষ্যতে সি টকা পইচাৰ লোভ কেনেকৈ সামৰিব সমাজ ধুনীয়া কথা হয় নে নহয় আৰু ছাৰ সেইকাৰণে দেখা যায় যে আজি মেধা সম্পন্ন যিসকল IAS হয় আমি জানো যে বহুত পঢ়া শুনা কৰিলেহে IAS হয় যিসকল IPS হয় তেওঁলোকে বহুত মানে চোকা মানে যাৰ মেমৰি পাৱাৰ বেছি তেওঁলোকেহে মানে সেই তেনেকুৱা কিছুমান পৰীক্ষাত দখল কৰিব পাৰে গতিকে আজি দেখা যায় সেই তেনেকুৱা আসনৰ ব্যক্তিসকলে দেখোন সংসাৰ কৰাপ্ট হয় গতিকে দৰ্শক ৰাইজ এজন মানুহ নৈতিকভাৱেও সবল কৰিবলৈ চেষ্টা কৰে আমাৰ শিক্ষকসকলে এজন প্ৰকৃত শিক্ষকে কৰে হয় ছাৰ এইখিনিতে ছাৰ মই সংগতি ৰাখি আপোনাক মই এটা প্ৰশ্ন আনুষাংগিকভাৱে সুধিব বিচাৰিছোঁ যে মই যিহেতু স্কুলসমূহ নগাঁও জিলাই হওক বা মৰিগাঁও জিলাৰ স্কুলসমূহৰ লগত চিনা পৰিচিত গতিকে কিছুমান জেগাৰ পৰা কিছু খবৰ পাওঁ যে এনেকুৱাও স্কুল আছে এনেকুৱাও পৰীক্ষা কেন্দ্ৰ আছে মেট্ৰিকত 45 মাৰ্কৰ যিটো MCQ সেই MCQসমূহক মানে ৰুমে গৈ পেলাই বিতৰণ কৰে ৰুমে গৈ পেলাই আপোনাৰ 1B 3C 4A এনেকৈ শিকাই দিয়াও শুনিছোঁ মানে এনেকুৱাও কিছুমান যে চেণ্টাৰ আছে গতিকে ছাৰ যিখন স্কুলত এনেকুৱা হ'বলৈ সেই স্কুলৰ এডমিনিষ্ট্ৰেটিভ হেডজনে দিছে বা যিখন স্কুলত সেই তেনেকুৱা এটা কাণ্ড কাৰখানা চলাইছে যিজন শিক্ষকে চলাইছে সেই শিক্ষক কেইজনে বা সেই স্কুলখনে সেই স্কুলখনৰ সেই ল'ৰা ছোৱালীসমূহৰ ভৱিষ্যতটোক অন্ধকাৰৰ মুখলৈ দিছে ধ্বংসৰ মুখলৈ দিছে নে উদগনি জনাইছে জীৱন যুদ্ধত জয়ী হ'বলৈ আচলতে কেইটামান নম্বৰ মেট্ৰিক পৰীক্ষাত শিকাই দি নম্বৰ কেইটামান পোৱাত সহায় কৰি এজন ছাত্ৰৰ ভৱিষ্যতটো কেতিয়াও গঢ়ি দিব নোৱাৰে সেই ছাত্ৰজনক সেই সমূহ ছাত্ৰক যদি কোনোবাই সেই কামটো কৰিছে অভিযোগ উঠাৰ দৰে যদি সত্য হয় তেতিয়াহ'লে সেই বস্তুটোৱে সেই ছাত্ৰসকলক ভৱিষ্যত জীৱনত মানে কৰাপ্ট যে যিটো দুৰ্নীতিপৰায়ণ নাগৰিক দুৰ্নীতিপৰায়ণ বিষয়া দুৰ্নীতিপৰায়ণ কৰ্মচাৰী হ'বলৈ উদগনি যোগাব সেই উদগনিটো আমি জনোৱা উচিত নহয় আমি শিক্ষকসকলে সেই বস্তুটো বুজি পোৱা উচিত যে এজন ছাত্ৰৰ সৰ্বাংগীন বিকাশ মানে তাৰ নৈতিক বিকাশটোহে বেছি গুৰুত্ব দিব লাগে সি একাডেমিক কথাটোত সি নিজেও জোৰ দিব যে সি নিজে পঢ়িলে কি হ'ব নপঢ়িলে কি হ'ব সেইটো বুজি পোৱাৰ পিছত সি নিজে জোৰ দিব সি পঢ়িব এটা হেৰি কৰিব কিন্তু মই এইখিনিতে আৰু এটা কথা কওঁ মানুহে কেৱল মেট্ৰিক পৰীক্ষাটোৱে জীৱনৰ শেষ বস্তু বুলি গণ্য কৰে আমাৰ সমাজত মেট্ৰিক পৰীক্ষাত কিবা এটা কৰিলে সি জীৱনটোত চব হৈ গ'ল বুলি ভাবে সেইটো কিন্তু শুদ্ধ কথা নহয় মেট্ৰিকটো জাষ্ট এটা সি বহুদিন পৰীক্ষা দি থকাৰ দৰে এটা পৰীক্ষা সাধাৰণ পৰীক্ষা তাৰপিছতহে জীৱন যুদ্ধটো আৰম্ভ হয় সি ভালকৈ হায়াৰ ছেকেণ্ডেৰী 2টা বছৰ ভাল ৰিজাল্ট কৰিলে এখন ভাল কলেজত পঢ়াৰ সুযোগ পালেহে জীৱনটো মানে একাডেমিক লাইনটো ভাল হ'ব ছাৰ এইখিনিতে ছাৰ জীৱন যুদ্ধ বুলি ক'লেতো জীৱনটোত কিমান ইম'শ্যনছ আহিব নিগেটিভ ইম'শ্যনছ কিমান আহিব কিমান মানুহৰ মানে প্ৰকৃত স্বৰূপবিলাক বুজি পোৱা যাব যাক চবতছে বিশ্বাসৰ পাত্ৰ হিচাপে লোৱা যায় সেইজনী যেতিয়া দগাবাজ হিচাপে ওলাব সেই ইম'শ্যনছসমূহক কণ্ট্ৰল কৰিব পৰাকৈ পৰিপক্ক কৰি তুলিব পৰাকৈ আমাৰ এজন প্ৰকৃত শিক্ষকে সৰুৰে পৰা মানসিকভাৱেও মানে বিকাশ সাধন কৰাব লাগিব নৈতিকভাৱেও আধ্যাত্মিকভাৱে গতিকে ছাৰ এজন শিক্ষকৰ দায়িত্ব এজন ছাত্ৰৰ প্ৰতি সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত আপুনি আপোনাৰ জীৱনত কিভাৱে মানে পালন কৰিছে বা সেই একেখিনিকে আপুনি নিজৰ সতি সন্ততিৰ কাৰণে আজি মই জনাত আপোনাৰ সন্তান দুজন বৰ্তমান উচ্চ শিক্ষিত তথা প্ৰতিষ্ঠিত তাৰে এগৰাকী চিকিৎসক হিচাপেও গতিকে ছাৰ আপুনি আপোনাৰ পুত্ৰ আৰু পুত্ৰীগৰাকীক এই এনেকুৱা এটা মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত এজন পিতৃ হিচাপে যিখিনি ভূমিকা পালন কৰিছে এই অনুষ্ঠানটোৰ প্ৰতি এজন শিক্ষক হিচাপে যিটো
ভূমিকা পালন কৰিছে সেই ভূমিকাটোৰ বিষয়ে অলপ যদি অৱগত কৰে তেন্তে মই ভাবোঁ যে বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ ফালৰ পৰা যিসকল শিক্ষকৰ বৃত্তিৰ লগত নিয়োজিত হৈছে লগতে যিসকল অভিভাৱক আছে তেওঁলোকেও নিশ্চয় উপকৃত হ'ব মই এইখিনিতে সকলো ৰাইজলৈ এটা অনুৰোধ জনাব খুজিম যে পৃথিৱীখন প্ৰতিযোগিতামূলক হৈছে সঁচা কথা হয় প্ৰতিযোগিতা আছে আজি পৃথিৱীখনত জীয়াই থাকিবলৈ বা ছাৰ্ভাইভ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগা হয় আগুৱাবলৈ যথেষ্ট কষ্ট কৰিব লাগিব একাডেমিকেলি হওক বা যেনেকৈ নহওক কিন্তু এই বস্তুটো যিটো প্ৰতিযোগিতা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত সোমোৱাই দিয়া হয় সেইটো এটা স্বাস্থ্যকৰ নহয় হেল্ডি যিটো কয় হেল্ডি কম্পিটিশ্যনৰ কাৰণে নাজানে আমাৰ বহুত শিক্ষকেই নাজানে বহুত শিক্ষকে কি কয় যে বহুত অভিভাৱকেও এই কথাটো কয় যে শ্ৰেণীত তই কিমান নম্বৰ পালি বোলে মই 80 পালোঁ তেতিয়াহ'লে তোতকৈ বেছি কোনে পালে বোলে অমুকে 85 পালে তই কিয় 86 নাপালি কম্পিটিশ্যনটো তাৰ লগত তই অহাবাৰলৈ তই 2 হ'লি অহাবাৰ তাক পিছ পেলাই 1 হ'ব লাগিব সেইটোৱে কম্পিটিশ্যন নৰ্মেলি আমি দেখোঁ যে অমুকে ইমান নম্বৰ পালে তাতকৈ কেনেকৈ আগুৱাই দিব পাৰি সেই কথাটোত শিক্ষকসকলেও কৈ দিয়ে যে তাক পিছ পেলাব লাগিব তই অহাবাৰ তই অমুকক পিছ পেলাব লাগিব তমুকক পিছ পেলাব লাগিব সেইটো এটা আনহেল্ডি কম্পিটিশ্যন হয় প্ৰথম কথাটো হ'ল পৃথিৱীখন বহুত ডাঙৰ ইয়াত ছাৰ্ভাইভ কৰিবলৈ হ'লে আমি এই সন্মুখত দেখি থকা মোৰ লগৰীয়াজন ছাত্ৰজনক কথা কৈছোঁ তো ছাত্ৰজনৰ লগৰীয়াজনৰ লগত কম্পিটিশ্যনটো শিকাই দিব নালাগে তাৰ লগত সমানে কেনেকৈ জীৱন যুদ্ধত আগুৱাই যাওঁতে তাক সহযাত্ৰী কৰি কেনেকৈ আগুৱাই যাব পাৰি সেই শিক্ষাটো দিয়া দৰকাৰ হয় সেইটো কেতিয়া দিব তাৰ লগত কম্পিটিশ্যনটো নহয় কম্পিটিশ্যনটো কেনেকৈ ক'ত হ'ব লাগিব যে তোমাক আমি পঢ়াই পেলাই মই 100 নম্বৰ এখন প্ৰশ্ন কাকত দিছোঁ ছমহীয়া পৰীক্ষাৰ কাৰণে অংকত দিলোঁ ইংৰাজীত দিলোঁ 100ৰ ভিতৰত তুমি 100 কেনেকৈ পাব পাৰা সি পাওক বাকী শ্ৰেণীৰ 30টা ল'ৰা ছোৱালীয়ে ধুনীয়া কথা 100ৰ ভিতৰত 100 পাওক তাত ক'ব লগা একো নাই তুমিও যাতে পোৱা তোমালোকৰ এই 30টাৰ মাজতে পৃথিৱীখনত কম্পিটিশ্যনটো আবদ্ধ হৈ নাথাকে কাইলৈ যেতিয়া ওলাই যাবা গোটেই বিশাল পৃথিৱীখনত তুমি আৰু বহুত পাবা তেতিয়া তোমাৰ প্ৰয়োজন হ'ব সেই বন্ধুজন যাৰ লগত তুমি আলোচনা কৰি আৰু দুটা কথা শিকিব পাৰিবা ধুনীয়া কথা কৈছে হয়নে সেই আমি প্ৰতিযোগিতা নহয় সহযোগিতাৰে আগবঢ়াৰ কথা ক'ব সহযোগিতাৰে আগবঢ়াৰ কথা ক'ব লাগে কি মানে হেৰিকেইটা মানে গোটেই ছাত্ৰ ছাত্ৰীখিনিক মইতো মোৰ ছাত্ৰ ছাত্ৰীক সদায় কওঁ তহঁতে কেতিয়াও ইটোৰ সিটোৰ লগত কম্পিটিশ্যন নকৰিবি তহঁতক মই নম্বৰ দিছোঁ 100 পৰীক্ষাত যদি ইউনিট টেষ্টত 50 নম্বৰৰ প্ৰশ্ন এখন আহিছে 25 নম্বৰৰ প্ৰশ্ন আহিছে 25ৰ ভিতৰত 25 কেনেকৈ পাব লাগে 50ৰ ভিতৰত 50 নম্বৰ 2 নম্বৰ কিয় যাব সেইটো নিজে চিন্তা কৰিবি সি 20 পালে মই 21 পালে মই হায়েষ্ট নম্বৰ পালোঁ বুলি খুলি থাকিব নালাগে মই ল'ৰা ছোৱালীক সেই কথাটো কওঁ যে সেই 4 নম্বৰ কেনেকৈ গ'ল সেই 5 নম্বৰ কেনেকৈ গ'ল সেইটো চিন্তা কৰিব লাগিব খুব সুন্দৰ সেই চিন্তাটো কৰি পৃথিৱীৰ প্ৰতিযোগিতাত ওলাই যাব লাগিব আৰু সেইটোত এটা কি থাকিব মানে ঈৰ্ষা নাথাকে ধুনীয়া কথা কৈছে ঈৰ্ষা আৰু আজিৰ সমাজখন ছাৰ এই ঈৰ্ষা পৰায়ণতাৰ কাৰণেই ছাৰ বহুত ব্যক্তিয়ে নিজকে জীৱন বাটত অগ্ৰসৰ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয় ঈৰ্ষা প্ৰৱণতাটো এনেকুৱা এটা মাৰাত্মক চিন্তা বা এনেকুৱা এটা মাৰাত্মক মানে মনৰ বাঘ ছাৰ এষাৰ কথাও আছে যে মনৰ বাঘতকৈ মনৰ বাঘে মানুহক বেছি কামোৰে গতিকে মনৰ বাঘটোক কেলৈ পুহি ৰাখিছে এই মনৰ বাঘটো ঈৰ্ষা পৰায়ণতা আৰু এই ঈৰ্ষা পৰায়ণতাসমূহক আমাৰ অভিভাৱকসকলে অবাঞ্ছিতভাৱেই নিজে নাজানে যে মই মোৰ ছাত্ৰজনক মোৰ পুত্ৰ বা মোৰ গৰাকীক এই মনৰ বাঘটো তাৰ ভিতৰত সোমোৱাই দিলোঁ তই আমুকৰ পিতেকৰ লগত কম্পিটিশ্যন কৰ ছাৰ এইখিনিতে মই এটা কথা নুসুধি নোৱাৰোঁ ছাৰ আমি চাইক'লজিকেল এনালাইচিছ কিছুমানত মই অধ্যয়ন কৰি নিজে পাইছোঁ যে এটা আম গছৰ গুটিক যেনেকৈ এজোপা কঁঠাললৈ ৰূপান্তৰ কৰিব নোৱাৰি এটা গোলাপ ফুলৰ বীজক যেনেকৈ এজোপা তগৰলৈ আমি ৰূপান্তৰিত কৰিব নোৱাৰোঁ ঠিক তেনেকৈ প্ৰতিটো শিশুৱে সৰুকালতে এটা নিৰ্দিষ্ট জন্মগত কলা কৌশল লৈ ভাল প্ৰশ্ন হয় বহুত ভাল প্ৰশ্ন গতিকে ছাৰ এই ক্ষেত্ৰত আমি যে কম্পিটিশ্যনত লগাই দিলোঁ পঢ়া শুনাৰ ক্ষেত্ৰত এটা এনেকুৱা শিশু আজি মই ৰিচেণ্টলি এটা হৈ যোৱা ঘটনা যে সূৰ্যবংশী বুলি যে বৈভৱ সূৰ্যবংশী 14 বছৰীয়া এজন ল'ৰাই 35টা বলত শতক বনালে ইণ্টাৰনেশ্যনেল বলাৰসমূহৰ আগত গতিকে আমাৰ সমাজৰ যদিহে পিতৃ মাতৃ হ'লহেঁতেন তেতিয়াহ'লে তাৰ সেই টেলেণ্টটোক ইউটিলাইজ নকৰি পেলাই কেৱল পঢ় মনোবৃত্তিৰে কেৱল স্কুললৈ পঠালেহেঁতেন কিন্তু তাৰ মাক দেউতাকে বৈভৱ সূৰ্যবংশীৰ মাক দেউতাকে সেই টেলেণ্টটোক বুজি পাই সেই দিশত অগ্ৰসৰ কৰাইছে আৰু তেখেতে আজি চমক
এটা মানে অদ্ভুত কৰ্মকাণ্ড কৰি দেখাইছে গতিকে এই ক্ষেত্ৰতো মই আপোনাৰ পৰা কিছু পৰামৰ্শ বিচাৰিম আপোনাৰ ৩২ বছৰীয়া জীৱনজোৰা অভিজ্ঞতাৰ পৰা বৰ্তমান সমাজৰ পিতৃ মাতৃসকললৈ যে তেওঁলোকে নিজৰ সন্তানটোৰ গুণ যিটো গুণ সেই গুণটোক যিটো গুণ লৈ পেলাই জন্মগ্ৰহণ কৰিছে সেই গুণটোক চিনাক্তকৰণ কৰিবৰ কাৰণে কি কৰিব লাগে প্ৰথম কথা হ'ল মই কৈছিলোঁ এইটো এটা ভাল প্ৰশ্ন প্ৰথম হেৰি হয় যে পৃথিৱীখনলৈ যেতিয়া মই আহিছোঁ মই নহয় গোটেই মানুহবিলাক আহিছে পৃথিৱীত এটা শিশু জন্ম হৈছে এইটো এটা ঐশ্বৰিক কথা হ'ব পাৰে বা এইটো বৈজ্ঞানিক কথাও হ'ব পাৰে যে প্ৰত্যেকেই কিন্তু বেলেগ দেখিবলৈও বেলেগ চব একেই চবৰে দুটা চকু দুখন কাণ নাক এনেকেই আমি একেই মানুহ 10টা আঙুলি বা একেই দুখন হাত দুখন ভৰি চুলি তুলি চব অলমষ্ট কিন্তু তথাপিও প্ৰত্যেকজনে বেলেগ চেহেৰা বেলেগ আচ্ছা এই যে চেহেৰা বেলেগ তাৰ লগতে প্ৰত্যেকজন মানুহৰ ভিতৰৰ যিটো মানুহ ধুনীয়া কথা কৈছে ভিতৰৰ মানুহটো এটা সকলোৰে এটা অৰিজিনেলিটি আছে চব অৰিজিনেল কিন্তু মই কেতিয়াও এইটো এক্সপেক্ট কৰা উচিত নহয় মোৰ সন্তানৰ পৰা যে মই এইটো বিচাৰিছোঁ তুমি এইটোৱে হৈ দিব লাগিব সেইটো বিচৰা উচিত নহয় যে তাৰ ভিতৰত কি আছে সি কি কৰি ভাল পায় আচ্ছা সি তাৰ ভিতৰত যিটো টেলেণ্ট আছে সেইটো কৰি তাৰ নেচাৰেলি ভাল লাগিব নহ'লে ইমানবিলাক শ্ৰম বিভাজন যে পৃথিৱীখনত আছে ইমান কাম আছে কামটো বহুত আছে কোনোবাই চুলি কাটিছে কোনোবাই মানে একাউণ্টছৰ কাম কৰিছে কোনোবাই চিকিৎসক হৈছে কোনোবাই ব্ৰিজ বনাইছে কোনোবাই ট্ৰেডিং কৰিছে বা কোনোবাই ক্ৰিকেট খেলিছে ফুটবল খেলিছে বাস্কেটবল ভলিবল কিমান বৃত্তি আছে এই যে কোনোবাই বক্সিং খেলিছে আচ্ছা এই যে বৃত্তিবিলাকত মানুহ জড়িত হৈছে কিয় হয় যে তাৰ ভিতৰৰ পৰা সেইটো তাৰণা আহিছে যে মই এইটো কৰিলে মোৰ ভাল লাগিব মোৰ ছেটিছফেকশ্যন মোৰ পাৰদৰ্শিতা ইয়াত আছে কিন্তু মই যদি তাক সেইটোৰ পৰা টানি আনি পেলাই মই কওঁ তই এইটো হ'বই লাগিব মই এইটো বিচাৰিছিলোঁ গতিকে তই এইটো হৈ দিব লাগিব মোৰ সন্তানক যদি মই টানি আনি এইটো কৰ বুলি কওঁ তেতিয়া সি সেইটো নহয় এইটোও নহ'ল সেইটোও নহ'ল এটা অৱস্থালৈ যাব হয় ছাৰ এইখিনিতে মই সংযোগ কৰিছোঁ কথাটোৰ লগত দৰ্শক ৰাইজ বিশেষকৈ অভিভাৱক সমাজ এটা আমৰ গুটিক যদি আপুনি ৰোপণ কৰে আমৰ গুটিটো এজোপা আম গছৰ পুলিলৈ অংকুৰিত হৈ পেলাই আম গছ হ'ব অন্যথা সি ধ্বংসপ্ৰাপ্ত হ'ব অল্টাৰনেট কোনো বেলেগ কঁঠাল কেতিয়া নহয় এই কথাটোতে মই সংযোগ ৰাখিছোঁ হয় ছাৰ কণ্টিনিউ কিন্তু কথাটো হ'ল কি সেই যে ইণ্ডিভিজুৱেলিটিটো সেইটো চিনাক্ত কৰা দৰকাৰ হয় ছাৰ বেলেগ দেশত চীন দেশত বা এনেকুৱাত কৰিছে বুলি শুনিছোঁ যে তাহাঁতৰ ল'ৰা ছোৱালীৰ টেলেণ্টটো চাই পেলাই সেইমতে সৰুতেই তাক সেইটো লাইনৰ লৈ যায় তেনেকৈ শুনিছোঁ আমাৰো এতিয়া নতুন শিক্ষানীতি যিটো আহিছে 2000 নতুন যিটো 2020ৰ পৰা মানে NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020 আচ্ছা তাৰ পৰা এইবাৰ ইমপ্লিমেণ্ট হৈছে যে স্কিল ছাবজেক্ট এইখিনি ছাবজেক্ট পঢ়িবই এজন ছাত্ৰই নিজে ভাল পোৱা নিজৰ ভাল লগা ছাবজেক্টটো সি ছায়েন্সত থাকিলেও সি আৰ্টছৰ ছাবজেক্ট এটা পঢ়িব পাৰিব যদি ভাল লাগে তাৰ পলিটিকেল ছায়েন্স ভাল লাগিছে পঢ়িব পাৰে আৰ্টছ পঢ়িও তাৰ যদি ভাল লাগিছে ফিজিক্স ছাবজেক্টটো পঢ়িব পাৰে এনেকুৱা এটা বস্তু আনিছে আৰু তাত এটা স্কিল ছাবজেক্টৰ গ্ৰুপ ৰাখিছে তাত যাতে ইচ্ছা অনুযায়ী মই এইটো স্কিল ছাবজেক্ট পঢ়ি ভাল পাম মই ভৱিষ্যত জীৱনত এইটো হ'বলৈ ভাল পাম IT পঢ়িম ইলেক্ট্ৰনিক্স হাৰ্ডৱেৰ পঢ়িম বিউটি ৱেলনেছ পঢ়িম অট'মেটিভ সেনেকুৱা পঢ়িম এইবিলাক ধৰণৰ ছাবজেক্ট কিছু ইণ্ট্ৰডিউচ কৰিছে এতিয়া মূল কথাটো হ'ল এই যে মই ক'লোঁ ইণ্ডিভিজুৱেলিটি তাৰ যিটো টেলেণ্ট আছে সেইটোক আইডেণ্টিফাই কোনে কৰিব সেইটো আইডেণ্টিফাই কৰা কামটো হ'ল প্ৰাইমেৰী ডিউটিটো ঘৰখন পিতৃ মাতৃয়ে চিনি পোৱা দৰকাৰ আৰু তাৰপিছত শিক্ষকসকলে সেইটো মানে পলিচ কৰিব লাগিব এতিয়া আমি মোৰ মানে পত্নী এগৰাকী শিক্ষয়িত্ৰী তেওঁৰ এজন ছাত্ৰ এই যোৱা বছৰতে ৰিচেণ্ট পাছ কৰিছে তেওঁ 68% মান পালে যোৱা বছৰত তেওঁ মানসিকভাৱে যথেষ্ট বিধ্বস্ত হৈছিলে বিদ্যালয়লৈ নাহে প্ৰথম কথা বিদ্যালয়লৈ নাহে ল'ৰাটো অন্তৰ্মুখী সি কি হয় একেবাৰে বিদ্যালয়লৈ নাহা হৈ গ'ল নাহে হেৰি নকৰে পিছত কিবা কৈ কথাটো জানিলে মোৰ পত্নীয়ে কথাটো গম পালে তেওঁলোকলৈ এটা ব্যক্তিগত টেলিফোনিক যোগাযোগ এটা কৰিলে আৰু মাতি পঠালে তাৰপিছত মাতি পঠোৱাৰ পিছত সি ক'লে সি বহুত কথাই
খুলি ক'লে দেই খুলি কোৱাৰ ভিতৰত এটা হ'ল তাৰ আত্মহত্যা কৰিবলৈ মন যায় বহু পৰিমাণে ছুইচাইডেল টেণ্ডেঞ্চি এটা আছিল আৰু আত্মহত্যা কিয় কৰিবলৈ মন যায় যে তাৰ কাকো ভাল নালাগে আৰু একো কাম কৰিবলৈ মন নাযায় এনেধৰণৰ কথা কিছুমান ক'লে তাৰপিছত তেওঁ কিছু কাউন্সেলিং কৰিলে হেৰি কৰিলে তাৰপিছত ক্লাছলৈ আহিবৰ কাৰণে জোৰ কৰিলে তেনেকৈ কৰোঁতে মেলোঁতে বহুত বুজাওঁতে মেলোঁতে কিছু কাউন্সেলিঙত কাম হ'ল 68% লৈ এতিয়া পাছ কৰিলে সি হায়াৰ ছেকেণ্ডেৰী আচ্ছা 68% লৈ যেতিয়া পাছ কৰিলে অকণমান এটা হেৰি চলি আছে আমাৰ পডকাষ্ট এটা চলি আছে আহিছে আপোনাৰ তাতে চাবিটো দি গৈছিলে নেকি আপুনি চকীদাৰজনক সোধকচোন তাতে দলঙৰ ওচৰতে আছে ঘৰটো ছাৰ এক্সকিউজ মি এইখিনিত অকণমান এইখিনিতে নাপাতিব মানে চাউণ্ডটো গুচি আহিব হ'ব ঠিক আছে ঠিক আছে ঠিক আছে হেল্ল' মাইক টেষ্ট হেল্ল' অ'কে কণ্টিনিউ ছাৰ গতিকে 68% লৈ সি পাছ কৰিলে পাছ কৰাৰ পিছত তাৰ দেউতাকে হাজিৰা কৰে দেই ঘৰখনৰ পৰিৱেশটো চাব মাকে একো নাজানে সি ল'ৰা সি তাৰমানে অত্যন্ত হেৰিত ভোগে মানে ইনফেৰিয়ৰিটি কমপ্লেক্সত ভোগে বিশেষকৈ লগৰ ল'ৰা ছোৱালীবিলাক বহুত ভাল অৱস্থাত আহে তাৰ তুলনাত আৰু মোবাইল চবাইল আছে তাৰ সেইবিলাকৰ অভাৱ মানে বিভিন্ন ধৰণৰ আৰ্থিক অনাটনত থাকে এতিয়া পৰহি হঠাৎ মাকে ফোন কৰিছে ফোন কৰি এওঁক সুধিছে যে সি এটা হেৰি ল'ব খুজিছে কিবা এই যে লোন লয় আজিকালি এডুকেশ্যন লোন লৈ পেলাই সি গুৱাহাটীত কিবা পঢ়িব আৰু ব্যক্তিগত খণ্ডত ক'ৰবাত মই তেতিয়া শুনিলোঁ শুনাৰ পিছত এওঁ মোক ক'লে মই বোলে এইটো বস্তু ভাল নহ'ব কাৰণ এডুকেশ্যন লোনটো সি 68% লৈ পাছ কৰি সি ক'ৰবাত BCA পঢ়িব খুজিছে BCAটো ছায়েন্সৰ ষ্টুডেণ্টে পঢ়ে আৰ্টছৰ ষ্টুডেণ্ট হিচাপে সি ক'ৰবাত কলেজ এখনত নাম লগাই যদি সি গুৱাহাটীত গৈ সোমাই গৈ লোন লৈ পইচা পাব তাৰপিছত লোনৰ কিস্তি দিব নোৱাৰিব অসুবিধা হ'ব নালাগে ইয়াতে কলেজত পঢ়িবলৈ কোৱা এতিয়া পিছত কওঁতে সেই কথাটো মানিছে কিন্তু মৰিগাঁৱত কলেজত নাম লগাব এই যে এটা টেণ্ডেঞ্চি বা হেৰি সি নিজক আইডেণ্টিফাই কৰিব পৰা নাই তাক গাইড কৰা মানুহ নাই গতিকে তাৰ এনেকুৱা এটা টেণ্ডেঞ্চি আহিল যে ছুইচাইডেল টেণ্ডেঞ্চি এটা আহি গৈছিল ভিতৰত যে মই জীয়াই থাকি লাভ নাই এই ভাৱটো মনলৈ আহে স্কুললৈ নাহে এনেকুৱা এটা প্ৰয়োজন সেইখিনি সময়তে শিক্ষকৰ প্ৰয়োজন সেইখিনি সময়তে পিতৃ মাতৃয়ে বুজি পোৱা দৰকাৰ নিজৰ সন্তানটো কেনেকুৱা আমি এনেকুৱা এখন স্কুল বিদ্যালয়ত মই কাম কৰি আছোঁ এতিয়াৰ যিখিনি অভিভাৱক মই পাইছোঁ সেই অভিভাৱকসকলে এইবাৰ এগৰাকী ছাত্ৰ অনুত্তীৰ্ণ হ'ল তেওঁৰ মাকে নাজানে তেওঁ কোন ক্লাছত অনুত্তীৰ্ণ হৈছে মোক আহি যেতিয়া কৈছে এইটো বৰ গুৰুতৰ সমস্যা তেওঁৰ মাকে নাজানে কোনটো শ্ৰেণীত পঢ়িছে 6ত বুলি কৈছে অথচ তেওঁৰ সন্তান 8ম শ্ৰেণীত অনুত্তীৰ্ণ হৈছে তাৰমানে ঘৰখনৰ কোনো পৰিৱেশেই নাই পঢ়াৰ নপঢ়ে সি স্কুললৈও নাহে তে অনুত্তীৰ্ণ হৈছে আৰু তেওঁ নাজানে 6তে পঢ়ে নে সি 8তে পঢ়ে এই যে পৰিৱেশটো আৰু মাজতে এজন পাইছিলোঁ তেওঁ স্কুলত তেওঁৰ সন্তানটোৰ নাম কি সেইটো নাজানে তেনেকুৱা অভিভাৱকো আমি পাওঁ সেইবিলাক ছাত্ৰ ছাত্ৰীক আমি গঢ় দিব লাগিব গঢ় দিবৰ কাৰণে আমাৰ শিক্ষকৰ কি লাগিব ডেডিকেশ্যন লাগিব শিক্ষকে যদি ভাবে যে মই চাকৰিহে কৰিছোঁ তেতিয়াহ'লে সেইটোৰ দ্বাৰা একো নহ'ব যদি ভাবে যে মই অকণমান সেৱাৰ মনোভাৱেৰে এই ছাত্ৰ ছাত্ৰীখিনি পঢ়োৱাৰ কাৰণে মোক চৰকাৰে এটা জীৱন জীৱিকা নিৰ্বাহৰ উপায় দিছে গতিকে মই সততাৰে এই দায়িত্ব পালন কৰা উচিত আৰু এই সততাৰে পালন কৰিবলৈ যাওঁতে সিহঁতক যাতে আমি সৎ পথেৰে চলিবলৈ শিকাওঁ সেইটো যে এটা অনেষ্টলি মোৰ নিজৰ দায়িত্বটো পালন কৰা দৰকাৰ বুলি মই ভাবোঁ শিক্ষক শিক্ষয়িত্ৰীসকলে আজি মই আৰু এইখিনিতে মই এইটো ক'ব খুজিম যে ব্যক্তিগত খণ্ডত আপুনি যিটো কথা কৈছে যে হেৰি নহয় মানে আমাৰ আজিকালি মাৰপিট কৰিব নোৱাৰে চেকনি ব্যৱহাৰ কৰিব নোৱাৰে আছে চৰকাৰেও ধৰে তেতিয়া যেতিয়া এজন শিক্ষক দানৱৰ দৰে শিক্ষকে প্ৰহাৰ কৰিব হয়নে দানৱৰ দৰে প্ৰহাৰ কৰিব যেতিয়া তেতিয়া তেওঁৰ ওপৰত এটা ব্যৱস্থা হ'ব কিন্তু এজন ছাত্ৰ যেতিয়া বেয়া পথলৈ গতি কৰিব এডলচেণ্ট ষ্টেজৰ ছাত্ৰ সেইখিনি কণ্ট্ৰল কেনেকৈ কৰিব লাগে কিমান কষ্ট সেইটো আমি বুজি পাওঁ আজি 8ৰ পৰা ধৰি 12 পোৱালৈকে কি কেনেকুৱা ধৰণৰ দুষ্টামি কৰে কেনেকুৱা ধৰণৰ হেৰি কৰে তাক ৰেক্টিফিকেশ্যনৰ তাক কিছু পৰিমাণে ভয় খুৱাবৰ কাৰণে আমি মনৰ ভিতৰত এটা হেৰি ৰাখি থাকিবই লাগিব তাৰ ভিতৰত মৰমটো তাৰ উদ্ধৰণিৰ কাৰণে আমি বেতডাল ব্যৱহাৰ কৰাটো অপৰাধ নহয় ব্যক্তিগত খণ্ডত কিন্তু বেত ব্যৱহাৰ কৰে মই জানো আজি ৰামানুজন জুনিয়ৰ কলেজখনতো মোবাইল ফোন ভাঙি পেলাই বুলি মই শুনিছোঁ কোৱাৰ লগে লগে আচ্ছা
আৰু মই দেখিছোঁ ব্যক্তিগত খণ্ডৰ অভিজাত স্কুলতো খুব জোৰেৰে চৰ্টৰ মাৰি ল'ৰা ছোৱালীক হেৰি কৰে শাস্তি দিয়া মই দেখিছোঁ আমাৰ শিক্ষকসকলেও এইটো এটা অজুহাত হিচাপে লোৱা নাই নে লৈছে নেকি মোৰ এটা অনুভৱ হয় যে মাৰিবলৈ নিদিয়ে নেমাৰো মোৰ কি আহে যায় মই চাকৰি কৰিছোঁ মাহৰ মূৰত দৰমহা পাম ক্লাছলৈ গ'লোঁ দুটা কথা শিকালোঁ গুচি আহিলোঁ সি কিবা মদ ভাং বিড়ি চিগাৰেট খাই নষ্ট হৈ যায় ক'ৰবাত 18 বছৰ নহওঁতে বিয়া পাতি কোনোবা গুচি যায় তাত মোৰ কি আহে যায় তেনেকৈ যদি ভাবে তেতিয়া মই আচলতে মোৰ নিজৰ ব্যক্তিটোৰ প্ৰতি অপমান কৰিছোঁ মই মোৰ নিজৰ মানে যিটো মাহৰ মূৰত মাননি বা চৰকাৰৰ পৰা দৰমহা লৈছোঁ সেইটোৰ প্ৰতি মই অবিচাৰ কৰিছোঁ সেইটো অবিচাৰ কৰিছোঁ মই সেইটো বুলি বুজোঁ মই সেই কথাটো অনুভৱ কৰোঁ আৰু মই মোৰ কথাটো প্ৰতিজন শিক্ষকে অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব ডেডিকেশ্যনেৰে কাম কৰিব আৰু ছাৰ মই এই কথাখিনিৰ দ্বাৰা মই অনুভৱ কৰিব পাৰিছোঁ মানুহৰ ভিতৰত যিখিনি থাকে সেইখিনিতো ৰিফ্লেক্ট হয় ন মুখৰ পৰা গতিকে আপোনাৰ ভিতৰত যিটো শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি তথা এজন শিক্ষকৰ দায়িত্ব কৰ্তব্যৰ প্ৰতি যিখিনি অনুকম্পা আপোনাৰ মনত সঞ্চয় হৈ আছে সেই মনোভাৱসমূহক মই প্ৰণাম জনাইছোঁ আৰু এই মানসিকতাৰ গৰাকী হ'বলৈ খোজা প্ৰতিজন শিক্ষকে এনেকৈ যদি হ'বলৈ চেষ্টা কৰে তেতিয়াহ'লে আমাৰ সমাজখনৰ আজি যি আমি ছাৰ আজিৰ সমাজত আমি দেখা যায় যে আমাৰ সৰু সৰু উঠন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক ড্ৰাগছমুখী হৈছে মদ ভাংটো দূৰৰে কথা সৰু সৰু মানে ছোৱালীবিলাক আপোনাৰ প্ৰেমজনিত কাৰণত 18 বছৰ নহওঁতেই ক্লাছ 9, 8, 9, 10ৰ ছোৱালী পলাই যায় ছাৰ আমি আৰু দেখিবলৈ পাইছোঁ যে বহু কিছুমান স্কুলত ছোৱালীবিলাকে কাপোৰ বেগত লৈ আহে এযোৰ পিন্ধি আহে স্কুলৰ ইউনিফৰ্মটো ক'ত সলনি কৰে তাৰপিছত গৈ পেলাই ল'ৰাৰ লগত ঘূৰি ফুৰে এনেকুৱা বহুত কিছুমান আমি কাৰণ শুনিছোঁ আৰু যিবিলাক সত্য কাৰণ যিবিলাক কাৰণ বশতঃ আমাৰ সমাজখন বৰ্তমান এই অনুশোচনাত দগ্ধ প্ৰতিজন অভিভাৱক দগ্ধ কিন্তু সেই অভিভাৱকসকলৰ গুৰুতৰ এটা ড্ৰবেক যে নিজৰ সন্তানটোৰ সদায় ভাল বাকী সকলেহে বেয়া এইটো এটা বহুত ডাঙৰ এটা নিগেটিভ মেণ্টেলিটি ছাৰ গতিকে আমি আশা কৰোঁ আপোনাৰ দৰে এই গুণৱান এই গুণসমূহৰ দ্বাৰা বিভূষণেৰে বিভূষিত কৰি প্ৰতিজন শিক্ষকে নিজকে উজ্বলাই তোলাটো ছাৰ মই বহুতেই ভাল লাগিছে আপোনাৰ এই কথাসমূহ ছাৰ এতিয়া মই কওঁ এইখিনিতে কওঁ আপুনি যিকেইটা কথা ক'লে যিমানকেইটা ছাত্ৰ ছাত্ৰীৰ দুখৰ কথা ক'লে গোটেইকেইটা সন্মুখীন আমি ইয়াতে হৈছোঁ ছাৰ এই আজি 4-5 দিন আগত নৱম শ্ৰেণীৰ দুজনী ছাত্ৰীক মই ইয়াতে শাস্তিও দিব লগা হৈছে শাস্তিও দিছোঁ অভিভাৱক মাতি আনিছোঁ অভিভাৱক ছাৰ নিশ্চয় আপোনাৰ 8, 9, 10 এনেকুৱা ছাত্ৰ ছাত্ৰীবিলাকৰ মূলত হাতত কাট সেইটোকে মই ক'ব খুজিছোঁ আজি 4-5 দিনৰ আগৰ কথা 4-5 দিনৰ আগত দুজনী ছোৱালী এগৰাকী মোৰ শিক্ষয়িত্ৰীয়ে লৈ আহিলে ইয়ালৈ লৈ অহাৰ পিছত দেখিলোঁ এগৰাকী ইয়াৰ পৰা ইয়ালৈকে গোটেইখন কাট ব্লেডেৰে আৰু সেইদিনাখন এইখিনি কাট তাই ঘৰত কৰিছে তাইক দেখি তাইৰ লগৰজনীয়ে তাইৰ লগৰ একেলগে থাকে যিগৰাকী তাই ইয়াতে বহুত দকে কাটি পেলাইছে ব্লেডখনৰ সৈতে শিক্ষয়িত্ৰীগৰাকীয়ে লৈ আহিলে দুইজনী ছাত্ৰী লৈ অহাৰ পিছত মই অভিভাৱক মাতিলোঁ প্ৰথমতে অভিভাৱক মাতি অভিভাৱকক ক'লোঁ আৰু এই ছোৱালী দুজনী তাৰমানে মই ইতিমধ্যে ন'টিছ কৰোঁ আমিতো ইয়াতে থাকোঁ দেখি থাকোঁ কাৰ কেনেকুৱা আচৰণ ছাত্ৰ ছাত্ৰীবিলাকক ন'টিছ কৰি থাকোঁ মই বিশেষকৈ ছোৱালীবিলাক ল'ৰাবিলাক এইবিলাক এইটো বয়সৰো দুখ এইটো আমি একেবাৰে ভুল কথা বুলি ক'ব নোৱাৰোঁ সিহঁতৰ এইটো এটা যৌৱন প্ৰাপ্তিৰ সময় সিহঁতৰ এটা আকৰ্ষণ হয় ল'ৰাৰ প্ৰতি ছোৱালীৰ প্ৰতি ল'ৰা এইটো নেচাৰেল কথা এটা কিন্তু সেইখিনিক আমি কেনেকৈ চেনেলাইজ কৰিব লাগে কেনেকৈ তাক নিয়ন্ত্ৰণত ৰাখিব লাগে সেইখিনি প্ৰথম দায়িত্ব ঘৰৰ দ্বিতীয় দায়িত্ব শিক্ষকসকলৰ স্কুলত এতিয়া ঘৰকেইখন কিন্তু এই ক্ষেত্ৰত মানে কি হৈছিলে বিফল হৈছে মই বিফল বুলি এইকাৰণে কৈছোঁ মইতো এগৰাকী ছাত্ৰীক চাৰ্টিফিকেট দিওঁ লৈ যোৱা বুলি কৈছিলোঁ তোমালোকে নোৱাৰা পঢ়াবলৈ তোমালোকে নিজৰ ছোৱালীজনী কি কৰিলে ভাল হ'ব সেইটো তোমালোকে নাজানাই তাৰমানে অশিক্ষিত আচলতে একেবাৰে অশিক্ষিত পিতৃ মাতৃ প্ৰথমতে ফোন কৰিলোঁ ফোন কৰোঁতে তেওঁলোকে আহিলে আৰু সেইদিনাই নাহিলে পিছত আহিলে অহাৰ পিছত তেওঁলোকে যিমান পাৰিছে ছোৱালীজনীক মানে প্ৰটেকশ্যন দিবলৈ যত্ন কৰিছে ছোৱালীজনীৰ দুখটোক ঢাকিবলৈ যত্ন কৰিছে এইটো ছাৰ চবতছে সেইটো বস্তুৱে দুখ দিছে মই তাৰপিছত তেওঁৰ পৰা লিখাই ল'লোঁ ইয়াৰ পিছত যদি তাই এনেকুৱা তাই আগতো তেনেকুৱা দুটা এটা সৰস্বতী পূজাটো মই পাইছিলোঁ তাই অকণমান মানে ল'ৰাৰ লগত ঘূৰি ফুৰা বা অকলে ল'ৰাৰ লগত ৰুমত থকা এনেকুৱা কিছু মানে হেৰি পাইছিলোঁ গতিকে সেইবিলাক পোৱাৰ পিছত মই এইটো দ্বিতীয় তৃতীয় ঘটনা হিচাপে মই কৈ পেলাই ক'লোঁ যে এনেকুৱা ঘটনা তাই আগতো কৰিছে পঢ়াত ভাল কিন্তু ইমান বেয়া নহয় পঢ়াত ভাল কাৰণে মোৰ অকণমান হেৰিও আছে কিন্তু মাক দেউতাক মানে হেৰি নহয় মানে ইমান বেয়া মাক দেউতাকে যে ছোৱালীজনীয়ে
অংক চংকবিলাক ভালকৈ পাৰে অংকৰ শিক্ষয়িত্ৰীগৰাকীয়ে মোক আহি কৈছে মই তাইক ছেকশ্যনটো সলাই দিছিলোঁ তাইক নিদিব দিয়ক তাইক মোৰ ক্লাছতে ৰাখক বুলি কৈছিলে তো মই দিয়া নাই কাৰণ দুইজনীৰ লগ ভাগি দিছিলোঁ মই পিছত যি দুজনীয়ে হাত কাটিছিলে যে তহঁত দুজনী দুটা ছেকশ্যনত থাকিবি এতিয়াৰ পৰা আচ্ছা এই মাক দেউতাকৰ কথাটো মই ক'ব খুজিছোঁ মাক দেউতাকে পূৰা প্ৰটেকশ্যন দিওঁ দেউতাকটো এবাৰ ওলাই মই ধমকি দিলোঁ অলপমান টানকৈ ক'লোঁ ওলাই গুচি গ'লগৈ ন যি কৰে কৰক বুলি তাৰপিছত আকৌ আহিলে অহাৰ পিছত মই লিখাই ল'লোঁ যে এইবাৰৰ পৰা এনেকুৱা হ'লে মোৰ ছোৱালীক যদি আপুনি ট্ৰেন্সফাৰ চাৰ্টিফিকেট দি দিয়ে তেতিয়াও মোৰ ইয়াত কোনো আপত্তি নাথাকিব এই কথাটো মই তেওঁক লিখাই লৈ পেলাই তেওঁ যাবলৈ দিলোঁ আৰু ছোৱালীজনীক মই দুজনী ছোৱালীক দুটা ছেকশ্যনত বেলেগ কৰি দিছোঁ সেইটো এটা ঘটনা তাৰ লগে লগে তেনেকুৱা তাৰমানে অজস্ৰ ঘটনা এইটো এডালচেণ্ট ষ্টেজত ল'ৰা ছোৱালীৰ এইটো পিৰিয়ড অফ ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ বুলি মনৰ ভিতৰত এটা ধুমুহা চলি থাকে কোনটো ভাল কোনটো বেয়া সিহঁতে ডিচাইড কৰিব নোৱাৰে গতিকে ঘৰখনে যদি ঠিক কৰিব নোৱাৰে তেতিয়া বেয়ালৈ যোৱাটোৰ সম্ভাৱনাটো বেছি থাকে সেইখিনি আমি শিক্ষকসকলে অকণমান চোৱা দৰকাৰ আৰু শিক্ষকসকলে সেইখিনি দায়িত্ব পালন কৰিলে ল'ৰা ছোৱালী ভাল হ'ব আৰু মই যেতিয়াৰ পৰা ইয়াত বহিছোঁ মই খুব যত্ন কৰিছোঁ বিশেষকৈ মই বহাৰ আগৰ চোৱাৰ কথা মই নকওঁ মই বহাৰ পৰা বিশেষকৈ গুটখা পাণ মছলা যেতিয়া ডক্টৰ অমল কটকী আহিছিলে কেঞ্চাৰ এৱাৰনেছ এটা প্ৰগ্ৰেমো কৰিছিলে আমাৰ ইয়াতে সেইবোৰো দেখিছোঁ আৰু মোৰ ছোৱালীও এগৰাকী চিকিৎসা বৃত্তিত জড়িত হিচাপে যিহেতু আছে তেওঁৰ পৰাও মই গম পাই থাকোঁ তেওঁ বিশেষকৈ এতিয়া দক্ষিণ ভাৰতৰ হায়দৰাবাদৰ এখন চিকিৎসালয়ত পেথলজিত কাম কৰিছে অংক পেথলজি বিশেষভাৱে তেওঁ তাত জড়িত আৰু তাতে কেঞ্চাৰৰ ভেৰাইটিজ কেঞ্চাৰৰ বিষয়ে তেওঁৰ পৰা মই জানিছোঁ কিমান কষ্ট পায় কেঞ্চাৰ হ'লে এই কথাবিলাক মই তেওঁৰ পৰাও শিকিছোঁ আৰু এই যিখন অমল কটকীয়ে কৰিছিলে সেইখনৰ পৰাও পাইছোঁ চেমিনাৰখন আচ্ছা এতিয়া সেই কথাখিনি মই ছাত্ৰ ছাত্ৰীক কওঁ যে গুটখা পাণ মছলা ধূমপান এইবিলাক কেঞ্চাৰৰ বাহক হয় কৰ্কট ৰোগৰ বাহক হয় মই বেনাৰ লগাই থৈছোঁ আৰু এই বস্তুবিলাকৰ পৰা সদায় দূৰত থাকিব লাগিব সদায় প্ৰাৰ্থনা সভাত মই এইখিনি কওঁ আৰু ড্ৰাগছৰ বিৰুদ্ধে এটা শপতনামা আমি ইয়াতে সদায় পঢ়িব দিওঁ মই যেতিয়াৰ পৰা বহিছোঁ সেইবিলাক মই কৰাই আছোঁ আৰু যেতিয়া মানে হেৰি খায় এই গুটখা পাণ মছলা মই খুব পিটো কিন্তু তেতিয়া কিন্তু সেইটোত আৰু মোক কোনেও হেৰি কৰিব মই মানে এই ভৰিৰ তলত মুঠতে মই বেটেৰে পিটি দিওঁ আৰু পিটো আৰু কওঁ যে দ্বিতীয়বাৰ লিখাই লওঁ দ্বিতীয়বাৰ পালে তোক স্কুলৰ পৰা উলিয়াই দিম এনেকৈ কৰোঁতে বহুত কমিলে এতিয়া বহুত কমিছে তাৰমানে গুটখা পাণ মছলা ল'ৰা ছোৱালী বেগবিলাকতো আমি চেক কৰাইছিলোঁ ইনিচিয়েলি তাৰপিছত মই বহা সময়ত আৰু এটা হেৰি আছিল খাৰু এই মস্ত খাৰু পিন্ধি আহে মোৰ ইয়াতে খাৰু প্ৰায় ৩-৪ কেজি খাৰু গোট খালে ফাইনেলি এতিয়া কিন্তু খাৰু টুপি কোনেও নিপিন্ধে খাৰু টুপি একদম পুৰা বন্ধ হৈ গ'ল তাৰমানে সেইবিলাক দি মাৰি দিয়ে এনেকৈ কাজিয়া লাগে নহয় খাৰুডালটো যেতিয়া মাৰি দিব সি তাৰমানে ইনজিউৰ্ড হৈ যায় আৰু সেই বস্তুটোৰ কাৰণে মই খাৰু আৰু টুপিটো এটা ফেশ্বন সিহঁতৰ মানে কিবা হিৰ' ফিলিংছটো আহে সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে যে টুপিটো স্কুলত এলাও নহয় স্কুলত পঢ়িবলৈ আহিছোঁ এটা চিনেমা চাবলৈ বজাৰলৈ যোৱা নাই টুপি মই এলাও নকৰোঁ খাৰু এলাও নকৰোঁ হাতত যে এইবিলাক বান্ধে ৰিং বিভিন্ন ডিজাইনৰ এইবিলাক মই লগে ইয়াতে আছে কিছুমান বস্তু এনেকুৱা মই এনেকুৱা ধৰণৰ বস্তুবিলাকো মই এলাও নকৰোঁ এইবিলাকো মই ল'ৰা ছোৱালীৰ পৰা খুলি আনি থৈছোঁ গতিকে এই যে বস্তুবোৰৰ পৰা সিহঁতক এটা মাৰ্জিত কেনেকৈ হ'ব পাৰে সেইটো এটা শিক্ষা দিয়া দৰকাৰ একজেক্টলি ছাৰ মাৰ্জিত বুলি কোৱা শব্দটোৰ পৰা মই এটা কথা অনুভৱ কৰোঁ যে বৰ্তমান আমাৰ হিন্দু ধৰ্মৰ মতেদি নাৰীসকলৰ আটাইতকৈ মাৰ্জিত বস্তুটোৱে আছিল যে নিজৰ মাৰ্জিতটো নিজৰ আবুৰতা নিজৰ মানে নিজকে সংযম কৰি ৰখা এই প্ৰৱণতাসমূহে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ হিচাপে আছিল কিন্তু আজিৰ আমাৰ ছ'চিয়েল মিডিয়াত দেখা যায় যে নাৰী সমাজখন ইমানেই মানে ছাৰ ক'বলৈ লাজ লাগে ইমানেই মানে বেয়া হৈছে অৰ্ধনগ্ন হৈ পেলাই 2-4টা লাইকৰ কাৰণে নিজকে এনেকুৱাভাৱে প্ৰদৰ্শন কৰিছে যেন এটা সময়ত যেনেকৈ আপোনাৰ চাৰ্কাছবিলাকত যেনেকৈ আমাৰ জীৱ জন্তুবিলাকক প্ৰদৰ্শন কৰা হৈছিলে গতিকে এই ক্ষেত্ৰত আমাৰ সমাজখন সজাগ হ'বৰ হ'ল হয় ছাৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ অভিভাৱকসকলে জানিব লাগে বিশেষকৈ ষ্টুডেণ্টসকলে বিশেষকৈ মই ছোৱালী ষ্টুডেণ্টসকল 8, 9, 10 আৰু হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু 12ৰ ষ্টুডেণ্টসকলকো ক'ব বিচাৰিছোঁ যে তোমালোকৰ এটা কথা তোমালোকে জনাটো দৰকাৰ যে এইটো বয়স যিহেতু আমাৰ মানে হৰমন চেঞ্জ হৈছে আৰু ছোৱালীবিলাকৰ যিহেতু মানে মেচিউৰিটিটো আমাৰ ল'ৰাতকৈ আগে হয় গতিকে এই হৰমন চেঞ্জৰ কাৰণে বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বা
মানে ছেক্সুৱেল এক্টিভিটি এই বস্তুটো কেনেকুৱানো তাক এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে প্ৰতিগৰাকী ছাত্ৰও আকৰ্ষিত হয় এইটো এটা ফেক্ট যিটো মোৰ ক্ষেত্ৰতো হৈছিল যিটো আপোনাৰ ক্ষেত্ৰতো হৈছিলে যিটো সমাজৰ প্ৰতিজন ক্ষেত্ৰতে হয় আৰু যাৰ নহয় তাৰ কাৰণেহে এইটো চিন্তনীয় হয় গতিকে এইটো এটা টেণ্ডেঞ্চি এইটো আহিবই প্ৰতিজনৰ ক্ষেত্ৰত কিন্তু এনেকুৱা এটা এক্টিভিটিছত যদিহে তোমালোকে আত্মনিয়োজিত কৰোৱা বাই চান্স যদি এই বয়সত কোনোবা এগৰাকী ছাত্ৰী প্ৰেগনেণ্ট হোৱা বাই চান্স গতিকে চৰকাৰেতো আইন এনেই বেয়াৰ কাৰণে বনোৱা নাই কিন্তু বাই চান্স সেই বয়সৰ ছাত্ৰী এগৰাকীয়ে এটা সন্তানক জন্ম দিয়াৰ তোমাৰ শৰীৰত বা তোমালোকৰ হেৰিয়ত মানে শৰীৰটোত ধাৰণ কৰিব পৰা ক্ষমতা নাই তেনেকুৱা অৱস্থাত এগৰাকী ছাত্ৰীৰ মৃত্যু হ'ব পাৰে ছাৰ আৰু সেইকাৰণে চৰকাৰে বহুত ভাল কিছুমান হেৰি কৰিছে গতিকে বিশেষকৈ আপোনালোকৰ বিজ্ঞান শিক্ষকসকলৰ দ্বাৰা আমাৰ ছাত্ৰী সমাজৰ বা ছাত্ৰসকলকো এনেকুৱা কাউন্সেলিং কৰাৰ ব্যৱস্থা প্ৰণালী কৰিছে নেকি আপোনালোকে এটা ভাল প্ৰশ্ন কৈছে মই এইখিনিতে কম এটা কথা হয় তো হয়তো কোনোবাই বেয়াও পালেও মই উপায় নাথাকিব মই কথাটো ৰাইজৰ কাৰণে ক'ব ছাৰ একচুৱেলি এই কথাসমূহ পাতিবলগীয়া কথা মই বাহিৰৰ ৰাজ্যবিলাকত এইবিলাক বহুত উন্নত মই এগৰাকী পুৰুষ মানে অধ্যক্ষ দেই ইয়াতে মোৰ আগত 3গৰাকী মহিলা অধ্যক্ষ হৈ গৈছে হয় হয় আপুনি এতিয়া যদি যায় দেখিব তাত এটা আমাৰ গাৰ্বেজ ষ্ট'ৰেজ নিচিনা আছে বহুত বস্তু পৰি থাকে তাত 3 কাৰ্টুন 4 কাৰ্টুন চেনিটেৰী নেপকিন হয় নষ্ট হৈ গ'ল হা এতিয়াও আছে কিন্তু আপুনি ফটো যদি তুলো বুলি কয় মই দেখাই দিব পাৰিম নষ্ট হৈ গ'ল হা আচ্ছা 3গৰাকী কিন্তু মহিলা অধ্যক্ষা হৈ গৈছে কাৰ দিনত হৈছে মই নাজানো সেইটো মানে সেইটো গাৰ্বেজ ষ্ট'ৰেজৰ নিচিনা 3 চিনৰ লগত এনেকুৱা কাৰ্টুনকেইটা পেলাই থৈ দিলে 3 কাৰ্টুন নষ্ট হৈ গৈছে হয় মই যেতিয়া বহিছিলোঁ বহাৰ লগে লগে মই এটা হেৰি কৰিছিলোঁ যে এইটো এটা কাউন্সেলিঙৰ দৰকাৰ ছাত্ৰীবিলাক বিশেষকৈ সুধিবলৈ আহে মোক যে ছাৰ মই ঘৰলৈ যাওঁ মাজতে সুধিবলৈ আহে কিয় কি হ'ল নকয় একো লাজ কৰে কিবা ক'বলৈ এনেকুৱা ধৰণৰ অকণমান হেৰি এটা পাইছিলোঁ তেতিয়া মই বুজি পালোঁ ইহঁতৰ তাৰমানে পিৰিয়ডছ হৈ যায় হঠাতে অসুবিধাত পৰে যাব খোজে তেতিয়া তাৰ কাৰণে সিহঁতৰ নেপকিনছৰ এটা ব্যৱস্থা আমাৰ চৰকাৰেও কৰিছিলে ইয়াতে ভেণ্ডিং মেচিন এটাও আনি দিছিলে সেইটো ইমান ফাংচনেল সেই সময়ত নাছিলে মই পিছত হেৰিয়াত দিছোঁ য'ত টয়লেটত তাহাঁতৰ লগাই দিছিলোঁ সেইটো প্ৰথমতে ইয়াতে লগাই ৰাখিছিলে ক'ৰবাত এই যে আৰু এনেকুৱা নেপকিনবিলাক আহে সেইখিনিত প্ৰপাৰলি হেৰি নকৰে আৰু ল'ৰা ছোৱালীবিলাকক দিয়া নহয় যিমানখিনি আহে তেনেকৈ দিয়া নহয় তেতিয়া মই আমাৰ শিক্ষয়িত্ৰীসকলক ক'লোঁ যে এখন প্ৰথম কথা হ'ল এই পিৰিয়ড সম্পৰ্কে বা ছোৱালীৰ যিটো হৰমনেল চেঞ্জ সম্পৰ্কে এখন সভা হওক তাত মোৰেই ছাত্ৰী এগৰাকী মই কৈছিলোঁ যে আমাৰ এগৰাকী চিকিৎসক ছাত্ৰী ইয়াতে এখন হস্পিটেলৰ ডক্টৰ তেতিয়া ওচৰতে আছিলে ময়ূৰী বৰা তেওঁক মই মাতিলোঁ যে তুমি আহিবা আহি আমাৰ ছাত্ৰীসকলক অকণমান এই বিষয়ত সজাগ কৰি থৈ যাবা আৰু তালৈ যেতিয়া মই মানে শিক্ষয়িত্ৰীসকলক মাতিছিলোঁ শিক্ষয়িত্ৰীসকলে কৈছিল ছাৰ ল'ৰাবিলাক নালাগে নেকি মই ক'লোঁ কিয় এইটোতো তেনেই সাধাৰণ কথা ল'ৰাই জানিলে কি অসুবিধা হ'ব অসুবিধাটো একো নহয় এইটোতো লুকাই থোৱা কথা নহয় তেওঁলোকে কিন্তু মোক কৈছিল ল'ৰা নালাগে মই ক'লোঁ থাকিব ল'ৰা ছোৱালী চব থাকিব তাতেই চব মুকলিকৈ কথা পাতিব এইটো হেজিটেশ্যন কৰিবলগীয়া কোনো কথা বিষয় নাই এইটো বিষয় এইটো লুকুৱাই চুৰ কৰিবলগীয়া এইটো আচলতে এই হেজিটেশ্যন বোলা বস্তুটো আমাক ধ্বংস কৰিছে তাৰপিছত মই এতিয়া চেনিটেৰী নেপকিন চৰকাৰে দিয়া মোৰ হাতত পৰিলে মই ছোৱালীবিলাকক বিলাই কিছুমান হেৰি NGO আহে কেতিয়াবা বিলাবলৈ তেওঁলোকক বিলাব দিওঁ আৰু কিছু মই ৰাখি থওঁ মানে ছোৱালীবিলাক আহে মোৰ ওচৰত যে ছাৰ তেনেকুৱা আছে নেকি মইতো কৈ দিছোঁ যে মোৰ লগত থাকে তহঁতে আহিবি বাইদেউহঁতক কবি নহ'লে মোক কবি নেপকিন যিটো নেচাৰেল এটা ফিন'মেনা আচ্ছা সেই হিচাপে মই এতিয়া তাতে দুবস্থা ইয়াতে আছে মোৰ সেই দুবস্থা নেপকিন নহয় ছোৱালীবোৰে আহি মোক ইফালে ছাৰ নেপকিন বুলি ক'লে মই যা এইটো আঙুলিয়াই দিওঁ তেনেকৈ তহঁতক কেইটা লাগে লৈ যা সিহঁতে নিজৰ হিচাপ মতে নিজক যিমানকেইটা লাগে কাৰণ চৰকাৰে ছাপ্লাইটো আমাক দি আছে দি থকা বস্তুটো মই জাষ্ট চেনেলাইজহে কৰি দিব লাগে আৰু ছোৱালীবিলাকৰ সেইটো দৰকাৰ সেইটো প্ৰাপ্যৰ সিহঁতৰ হেল্থ হাইজিনৰ কাৰণে মেইনটেইনৰ কাৰণে সেইটো দৰকাৰী গতিকে সেই গোটেই বস্তুটো মেইনটেইন কৰা দৰকাৰ আৰু পিছৰ ফাললৈ আমাৰ শিক্ষয়িত্ৰীসকলে এতিয়া অকণমান মুকলি হৈছে এই কথাটো আৰু মানে চবেই এইটো বস্তুত এইটো যে লুকুৱাই থ'বলগীয়া কথা নহয় তেওঁলোককো মই কৈছোঁ যে এইটো তেনেকুৱা কথা নহয় সিহঁতৰ মনত এইটো যে এটা লুকাই ৰাখিবলগীয়া কিবা এটা বেয়া কথা তেনেকুৱা নহয় এইটো নেচাৰেল নৰ্মেল কথা আৰু নৰ্মেল কথাটো ইমান হেৰি কৰিবলগীয়া একো কথা নাই সেইমতে এতিয়া আমি ৰেগুলাৰ নাইকিয়া হ'লেই মই ব্লকত খবৰ দিওঁ ব্লক অফিচে ছাপ্লাই কৰে এতিয়া ব্লক অফিচে বহুতখিনি দিছে মাজতে ছোৱালীবিলাকক বিলায়ো দিছোঁ অলপমান ৰাখি থৈছোঁ এই বস্তুবিলাকৰ ক্ষেত্ৰত অপেন হোৱা দৰকাৰ এইটো হিউমেন বডি চেঞ্জ
হিউমেন বডি চেঞ্জ আৰু বিয়া বাৰু বা ল'ৰা ছোৱালীৰ সম্পৰ্ক এইবিলাকৰ ক্ষেত্ৰত খুব খোলা হ'ব লাগে খোলা হ'ব লাগে আজি নিজৰ পিতৃ মাতৃ মোৰ সন্তানৰ লগতো মই নিজে খোলা এইবিলাক কথাত খোলাকৈ পাতোঁ যে কি হৈছে কি নাই ছোৱালীৰ লগততো মই তাই দাঁতত ভাতটো লাগিলেও চব কথা মোৰ আগত কয় গতিকে তেনেকৈ তাৰমানে সকলোৱে আমি ছাত্ৰ ছাত্ৰীসকলকো খোলা এটা পৰিৱেশত সিহঁতৰ এটা ইতিবাচক মানে মানসিক গঠনটো যাতে হয় সেইটোৰ প্ৰতি গুৰুত্ব দিয়া দৰকাৰ লুকাই ৰাখি পেলাই এইটো এটা ছাছপেন্স এটা ক্ৰিয়েট কৰি থাকিলে কেতিয়াও এটা কৌতূহলটো বাঢ়ি গৈ থাকে সেই কৌতূহলটোৱে ছাৰ বিপদত পেলাই গৈ লাষ্টত আৰু ছাৰ এটা কথা যে আমাৰ সমাজখনত কিছুমান জ্ঞান অজ্ঞানতাকে জ্ঞান বুলি কোনেনো মানে আপোনাৰ বিয়পালে নাজানো আমাৰ সমাজখনে এই সজাগতাসমূহ বা এই কথা কোৱা মানুহবিলাকক অসভ্য বুলি কয় আমাৰ সমাজখনে এজন সৎ ব্যক্তিত্ববান ব্যক্তি আজি মই এটা কথা ক'ব বিচাৰিছোঁ আজি আমাৰ সমাজখনে সৎ ব্যক্তি কেনেকৈ নিৰূপণ কৰে মদ খায় নে নাখায় সেইটোৰ দ্বাৰা এতিয়া জুবিনে মদ খায় কিন্তু তাৰ অপূৰ্ব সৃষ্টি আছে হোমেন বৰগোহাঁই এপেক খোৱাৰ পাছতহে লিখিব পাৰে হোমেন বৰগোহাঁই নিজে কৈছে মই খাওঁ গতিকে আমাৰ সমাজখনে ছাৰ চাওকচোন মানুহ এজনৰ কোৱালিটিটোক নিৰূপণ কৰিবৰ কাৰণে মাপকাঠি ক'ত ৰাখিছে মই এইটো কথা কৈছোঁ প্ৰতিটো বস্তুৰে ইউজ এণ্ড এবিউজ আছে হয় আৰু জুবিনৰ কথাত মই এটা কথা ক'ম যে শিল্পীসকল টু ছাম এক্সটেণ্ট খেয়ালি মনৰ হিমচিকেল ইংৰাজীত হিমচিকেল বুলি কয় মানে হেৰি বুলি ক'ব আচ্ছা তেওঁ কিছু পৰিমাণে খেয়ালি হয় আচ্ছা সেইটো হয়তো অকণমান বেছিকৈ খেয়ালি হয় সেই বেছিকৈ খেয়ালি হোৱা গুণটোক বাদ দি তেওঁৰ কোৱালিটি কিছুমান কোৱালিটিটো চোৱা তেওঁৰ খেয়ালি স্বভাৱটোলৈ কিয় গৈ আছে তেওঁ কিছুমান হেৰি কৰে বা হেৰি কৰে আজি আমি যদি স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকা দেৱলৈও যদি চাওঁ তেখেতৰো ব্যক্তিগত জীৱনটো কিছু পৰিমাণে খেয়ালি আছিলে তেওঁ যিটো ভাল লাগে সেইটো কৰিছিলে আৰু সেইটোক আমি মূৰ নঘমাইছিলোঁ সেইটোত আমি মানুহে মূৰ নঘমাওঁ তেওঁৰ গুণখিনিকে আমি চাওঁ বিষ্ণুৰাভাওতো খেয়ালি আছিলে য'ত লিখে তাতে লিখি পেলাই নিদিয়াহেঁতেন কিজানি সৃষ্টিৰাজি আৰু বহুত হ'ল বিষ্ণুৰাভাই বোলে য'ত লিখি পেলাই সেইটো মন নগ'লে পেলাই দিয়েতো সেই পেলাই দিওঁতেও য'ত অ'ত ত'ত পৰি ৰোৱাখিনিহে আজি আমি ইমান আমাৰ অসমীয়া সংস্কৃতিৰ অপূৰ্ব মানে এটা ভাণ্ডাৰ হয়নে গতিকে এই যে খেয়ালি স্বভাৱৰ শিল্পীসকল হয় খেয়ালি হয় সেই খেয়ালি স্বভাৱটো আমি বুজি আমি সাধাৰণ যিখিনি মানুহ সেইখিনিয়ে আমি তাৰ ভালখিনি ল'ব লাগে আৰু প্ৰতিটো কথাৰে মদৰ আপুনি যিটো কথা ক'লে মদ অকণমান খালেহে বৰগোহাঁই ছাৰে লিখিব পাৰে সেইটো তেখেতৰ বাবে ব্যৱহাৰ আছিল ইউজ হয় ছাৰ আৰু মই খাই লৈ পেলাই যদি ৰাস্তাত পৰি আছোঁ সেইটো মোৰ অপব্যৱহাৰ মই অপব্যৱহাৰটো নকৰাকৈ তাক যদি আমি পাৰোঁ সেইটো ৰাখিব লাগে কিন্তু অপব্যৱহাৰলৈ যাব নালাগে আজি জুবিন গাৰ্গে অপব্যৱহাৰ কৰিছে ক'ৰবাত তেওঁ মদৰ অপব্যৱহাৰ কৰি তেওঁ নিজকে নষ্টও কৰি পেলাইছে বহু পৰিমাণে শাৰীৰিকভাৱে বা হেৰি হৈছে কিন্তু তেওঁৰ যিখিনি সৃষ্টি সেইখিনি আমি চোৱা দৰকাৰ আৰু তেওঁৰ যিখিনি নেগেটিভিটি সেইখিনি আমি পৰিহাৰ কৰিব লাগে এই ক্ষেত্ৰত ছাৰ আমাৰ মানুহতকৈ এই ক্ষেত্ৰত বেছি আগবঢ়া ৰাজহাঁহ এষাৰ কথা আছে ৰাজহাঁহে বোলে পানী আৰু গাখীৰৰ মিশ্ৰণৰ পৰা কেৱল গাখীৰখিনি খায় পানীখিনি নাখায় মেবি আপুনি শুনিছে চাগে এইটো এটা সংস্কৃতৰ এটা শ্লোক আছিলে গতিকে আমাৰ মানুহে যদি বুজি পাবলৈ চোৱা যায় তেতিয়াহ'লে ছাৰ আমি নেমু টেঙাটোকো চেপি পেলাই ৰসটো খাওঁ সিটাটো পেলাই দিওঁ গতিকে প্ৰতিজন মানুহৰে নিজস্ব এটা গুণ থাকে প্ৰতিজন মানুহে কিবা নহয় কিবা এটা গুণ থাকে আৰু এজন মানুহ কেতিয়াও 100ৰ ভিতৰত 100তেইটো একুৰেট হ'ব নোৱাৰে গতিকে আমি প্ৰতিজন ব্যক্তিৰে সেই গুণসমূহক নিৰূপণ কৰি পেলাই তেওঁৰ বদগুণসমূহক আমি মানে চাই থকাটো দৰকাৰ নাই কিন্তু আমাৰ সমাজৰ দৃষ্টিকোণৰ ফালৰ পৰা এজন মানুহৰ আজিৰ ডেটত ছাৰ আজিৰ সমাজখনে এজন মানুহৰ কেৱল কেনেকৈ ইয়াৰ ভুল এটা উলিয়াব পাৰোঁ কিন্তু মই কোনটো কথা ক'ব খুজিছোঁ যে প্ৰত্যেকটো বস্তুৰে আমি এটা সীমাবদ্ধতাৰ মাজত থকাটো দৰকাৰ আমি প্ৰতিটো বস্তুৰে এটা সীমাবদ্ধতাৰ মাজত থকা দৰকাৰ আমি মানে এই যে প্ৰতিটো মানুহৰে বেয়া গুণ বা ভাল গুণৰ কথাটো ক'লে আপুনি ক্ৰিষ্ট'ফাৰ মাৰ্লোৰ এখন নাটক আছিলে ডক্টৰ ফষ্টাছ ক্ৰিষ্ট'ফাৰ মাৰ্লো আছিল শ্বেক্সপিয়াৰৰ আগৰ নাট্যকাৰ ক্ৰিষ্ট'ফাৰ মাৰ্লোৰ ডক্টৰ ফষ্টাছ এই বস্তুসমূহ আমাৰ ইংৰাজী সাহিত্যৰ যিসকলে মেজৰ লৈ পেলাই পঢ়িছে তেওঁলোকে বিশেষভাৱে অভিজ্ঞ আৰু মই ছাৰৰ কাষৰ পৰা কৈছোঁ আৰু মই আপোনাৰ দৰে আৰু এজন তেনেকৈ পাইছিলোঁ এনেকুৱা কিছুমান নাটকৰ কথা কৈছিলে বসন্ত গোস্বামী ছাৰ নগাঁও গভৰ্ণমেণ্ট বইজত তেখেতো ইংৰাজী বিভাগৰে আছিলে হয় ছাৰ কওকচোন ডক্টৰ ফষ্টাছ হয় ডক্টৰ ফষ্টাছ হয় বহুতে কিন্তু এটা কথা কয় দেই যে
আচলতে ক্ৰিষ্টফাৰ মাৰ্লো আৰু শ্বেক্সপিয়াৰ একেজনেই মানুহ আছিল পিছত একেজনেই বুলি ক'ব খোজে এইটো বিতৰ্কিত মই নাযাওঁ কিন্তু তেওঁ আচলতে শ্বেক্সপিয়াৰৰ আগৰ নাট্যকাৰ আছিলে তেওঁৰ ডক্টৰ ফষ্টাছ নাটকখন আছিলে ডক্টৰ ফষ্টাছ এজন বহুত বিদগ্ধ পণ্ডিত মানে বিজ্ঞানী টাইপ মানুহ আছিলে আৰু বিজ্ঞানী আছিলে তেওঁ গৱেষণা কৰে তেওঁ ভাল হেৰিবিলাকত অতুলনীয় মানে সফলতা লাভ কৰিলে গতিকে বেয়া পৃথিৱীখনো তেওঁ চাবলৈ মন গ'ল কেনেকুৱানো ভালখন যে নাটকৰ কেৰেক্টাৰ দেই ডক্টৰ ফষ্টাছৰ বেয়া পৃথিৱীখনো চাবলৈ মন গ'ল গতিকে তেওঁ কি কৰিলে হেৰিক আৰাধনা কৰিলে যে বেড এঞ্জেলবিলাকক আৰাধনা কৰিলে মানে বেয়া ব্লেছফেমি বা এইবিলাক যিবিলাক হেৰি হয় কলা যাদু এনেকুৱা এইবিলাক শিকিবলৈ তেওঁলোকে চেষ্টা কৰিলে আৰু এই বস্তুটো কিন্তু ইউনিভাৰ্চেল দেই কলা যাদু যিটো আমাৰ মায়াঙৰ ফালে আছে ইংলেণ্ডতো বহুত আছিল শ্বেক্সপিয়াৰৰ নাটক প্ৰতিখনতে ট্ৰেজেডিবিলাকত ভূতৰ কাহিনী আছেই আছে তাৰমানে গোটেই পৃথিৱীৰ মানুহে ভূত বিশ্বাস কৰে সেইটোৰ পৰা মই বুজি পালোঁ আচ্ছা ডক্টৰ ফষ্টাছত কি হ'ল এটা বহুত ভাল মৰেল আছে তাত কাহিনীটোত যে হেৰিয়ে ক'লে ভিতৰত ডক্টৰ ফষ্টাছৰ মানে দুজন হেৰি কেৰেক্টাৰ আকৌ সন্মুখলৈ আহিলে এজন গুড এঞ্জেল এজন বেড এঞ্জেল তেওঁ ভিতৰতে আছে আচলতে গুড এঞ্জেলে কয় তই এইটো নকৰিবি এইটো কৰিলে তোৰ বিপদ হ'ব তই নৰকত যাবি বেড এঞ্জেলে কয় কৰ এইটো বহুত ভাল লগা বস্তু এইটো নেপালে তোৰ জীৱনটোৱে জীৱনটোৱে তই একো নেপালি আৰু তাৰমানে জীৱনত তই সেইখিনি সোৱাদ ল তেতিয়া বেড এঞ্জেলে তাক এটা হেৰি ক'লে মই তোক চব দিম কিন্তু 24 বছৰৰ পিছত তোক মই নৰকলৈ টানি নিম তোৰ আত্মাটোৰ ওপৰত মোৰ পুৰা অধিকাৰ থাকিব তেতিয়া কিন্তু তই নাযাওঁ বুলি ক'ব নোৱাৰিবি আৰু গুড এঞ্জেলে তেতিয়া কৈ আছিল যে তই নকৰিবি এইটো বেয়া তোৰ নৰকত তই বহুত কষ্ট পাবি নৰক কাম্য নহয় মানুহৰ হেভেনহে কাম্য হেল কাম্য নহয় আমাৰ গতিকে এই কামটো নকৰিবি এইবিলাক নিবিচাৰিবি হেলেনৰ ৰূপ চাব খুজিলে তেতিয়া দিনত আৰু যিটো কনচেপ্টেৰে হেলেন বিশ্ব সুন্দৰী আছিলে মানে হেৰি আছিলে গতিকে সেইবিলাকৰ ৰূপ চাব বিচাৰিলে আৰু তেনেধৰণৰ যিমান নিষিদ্ধ বস্তু আছিল চব উপভোগ কৰি ল'লে 24 বছৰৰ পিছত যেতিয়া মানে বেড এঞ্জেলে তেওঁক নৰকলৈ টানি লৈ গৈছে টানি নিওঁতে অবৰ্ণনীয় অৱস্থা আৰু তাতেই নাটকখন শেষ হৈছে তেতিয়া তাৰ মৰেলটো হ'ল যে এই গুড এঞ্জেল আৰু বেড এঞ্জেল দুইটা বস্তু আমাৰ ভিতৰতে আছে ধুনীয়া কথা ভিতৰতে আছে মোৰ মানে হেৰিটোৱে মনটোৰ ভিতৰত মনৰ ভিতৰত যিটো মানে বিভিন্ন বেয়া বস্তুৰ প্ৰতি আকৰ্ষণ সেইটোৱে হ'ল বেড এঞ্জেল আৰু বিবেক যিটো আমাৰ কনচায়েন্স যে এইটো নকৰিবি এইটো কৰিলে তোৰ বেয়া হ'ব এইটো কৰিলে তই সমাজত লাঞ্ছিত হ'বি অপমানিত হ'বি এইটো কৰিলে তোৰ দুখ হ'ব এইটো বেয়া কথা এইটো ভুল কথা সেইটো হ'ল গুড এঞ্জেল এই দুইটাৰ দ্বন্দ্বত আমি থাকোঁ সকলো মানুহে এই দুইটাৰ দ্বন্দ্বত ধুনীয়া কথা কৈছে ল'ৰা ছোৱালীবিলাকো এই দুইটাৰ দ্বন্দ্বত থাকে আচ্ছা এই দুইটাৰ দ্বন্দ্বত যেতিয়া ল'ৰা ছোৱালী থাকে ল'ৰা ছোৱালীক সদায় কেনেকৈ বেড এঞ্জেল হৈ আমি শিক্ষকে গুড এঞ্জেল হৈ আমি শিক্ষকে তাহাঁতক ভাল পথলৈ আনিব পাৰোঁ যেনেকৈ মোৰ দেউতাই এটা মনত ইমপ্ৰিণ্ট কৰাই দিছিলে যে বেয়া কাম নকৰিবি কেতিয়াও জীৱনত পৰৰ টকা পইচালে লোভ নকৰিবি সৰুতে কৈ থাকোঁতে সেইটো ব্ৰেইনত ইমপ্ৰিণ্ট হৈছে মিলিটাৰী পুলিচৰ পাল্লাত কাম নকৰিবি মিলিটাৰী পুলিচে যাতে সেইবিলাক তাৰমানে কি বেয়া কাম হ'লেহে পুলিচ মিলিটাৰী লৈ যাব কোৰ্ট কাছাৰী যাতে কেতিয়াও ভৰি দিব লগা নহয় জীৱনৰ সমস্ত সঞ্চিত বস্তু লৈ যাব এইখিনিতে আৰু এটা মোৰ মনত পৰিল সেই কথাটো যোগ দিবলৈ এজন ভদ্ৰলোক লগ পাইছিলোঁ মই ট্ৰেইনত এবাৰ মই মোৰ ছোৱালীজনী যেতিয়া দিল্লীত পঢ়া শুনা কৰি আছিলে সেইখিনি সময়ত মই কোচিং আৰু হায়াৰ ছেকেণ্ডেৰী তাইক দিল্লীত দিছিলোঁ ইয়াতে অসমীয়া মিডিয়ামেই পঢ়িছিল তাই তাৰপিছত কোচিং আৰু হায়াৰ ছেকেণ্ডেৰী কিন্তু দিল্লীত কৰিছিলে তেতিয়া খুব সঘন আহ যাহ মোৰ হৈছিলে দিল্লীলৈ মই কেতিয়াবা বিমানেৰেও গৈছোঁ কেতিয়াবা ৰেলেৰেও এবাৰ ৰেলেৰে আহিছিলোঁ টিকেট পটককৈ নাপাই পেলাই মই কি হৈছিলে ফাৰ্ষ্ট ক্লাছত টিকেট পাইছিলোঁ সাধাৰণতে ফাৰ্ষ্ট ক্লাছত নাহোঁ সেইদিনা এইকেইটাত টিকেট নাপাই ফাৰ্ষ্ট ক্লাছত কিবা কাৰণে এজন হেৰিয়ে টিকেট এজেণ্টে কৰি দিছিলে মোক আহোঁতে এগৰাকী ভদ্ৰলোক পালোঁ তেখেত হেৰিত নামি গ'ল চিলিগুৰিত নামি গ'ল আচ্ছা সেই মানুহজনে মোক এটা কথা কৈছিল যে নেভাৰ ফলছ ইন দ্য ট্ৰেপ অফ ব্লেক কোট এণ্ড হোৱাইট কোট দে উইল স্নেচ এৱে অল ইয়ৰ আৰ্নিংছ from your life খুব ধুনীয়া কাৰ কথা কৈছে তেওঁ উকিল আৰু হোৱাইট কোট হ'ল ডক্টৰেও তাৰমানে যদি মই ডক্টৰৰ ওচৰলৈ কেতিয়া নাযাম যদি মই গুড হেল্থ মেইনটেইন কৰোঁ
পাল্লাত পৰিমগৈ কেতিয়া যেতিয়া মোৰ হেল্থ বেয়া হ'ব তেতিয়া ডক্টৰৰ ওচৰলৈ মই গৈ থাকিম আৰু ডক্টৰে কিছুতো ভগৱান সদৃশ চিকিৎসক সৰহখিনিয়ে বুলি ধৰোঁ 2-1 কেতিয়াবা অকণমান মানি মাইণ্ডেড আজিকালি হৈ গৈছে তেওঁলোকে বিভিন্ন কাৰণত অলপমান কৰে আৰু কিবা কিবি সেইবিলাক হয় আৰু এনেও মই হোৱাইট কোটৰ পাল্লাত পৰা মানে মোৰ হেল্থটো বেয়া কৰি ল'লে মই যাবই লাগিব তেতিয়া মোৰ আৰ্নিংছখিনি গুচি যাব আৰু ব্লেক কোটৰ তাত আমি যদি মই স্বভাৱ চৰিত্ৰৰ দুখত কিবা এটা বেয়া কাম কৰি পেলাই কিবা কোৰ্ট কাছাৰী মামলাত সোমাই পেলাই ব্লেক কোটৰ পাল্লাত কৰোঁ তেতিয়াও মোৰ পইচাখিনি গুচি যাব কষ্টৰে অৰ্জা পইচাখিনি সেই মানুহজনে কৈছিল আৰু সেই কথাখিনি মোৰ দেউতাইও কৈছিলে যে কেতিয়াও সেইবিলাক বিবাদত নোসোমাবি টকা পইচা অলপ যদি কোনোবাই অন্যায় কৰি পেলাই লৈও যায় তাৰ কাৰণে সেইখিনি বিচাৰিবলৈ যাওঁতে তোৰ তাতকৈ বেছি পইচা খৰচ হ'ব নষ্ট হ'ব কেতিয়াবা এৰিয়ে দিবি লাগিলে তথাপি বিতৰ্কলৈ নাযাবি এইবিলাক বস্তু আমি দেউতাহঁতৰ পৰা শিকিছিলোঁ আৰু এতিয়া মই সেইখিনি কথা মোৰ ছাত্ৰ ছাত্ৰীবিলাকক কওঁ বা মোৰ সন্তানকো সেই তেনেকৈ ডাঙৰ কৰিছোঁ যিমানখিনি পাৰিছোঁ ছাত্ৰ ছাত্ৰীবিলাকক মই নিজৰ সন্তানৰ দৰে গণ্য কৰোঁ দেই 1 নম্বৰৰ কথাটো হ'ল মই যেতিয়া পঢ়াইছিলোঁ টিচাৰ হিচাপে ক্লাছত যাব লগা আছিল ৰেগুলাৰ তেতিয়াও মই মোৰ সৰ্বোচ্চ উজাৰি পঢ়াব যত্ন কৰিছিলোঁ যিমানখিনি পাৰোঁ মই কিমান পাৰোঁ মই নাজানো কাৰণ এজন শিক্ষকৰ সেইটো টিচিংটো এটা আৰ্ট আৰু আৰ্ট হিচাপে মই কিমান সফল বা বিফল সেইটো মোৰ ছাত্ৰ ছাত্ৰীয়ে ব্যৱস্থা কৰিব কিন্তু মনেৰে মই চেষ্টা কৰিম আৰু যেতিয়াৰ পৰা মই এই প্ৰশাসনিক চকীখনলৈ আহিছোঁ তেতিয়াৰ পৰা ছাত্ৰ বা ছাত্ৰীগৰাকী কেনেকৈ সহায় কৰিব পাৰি তাৰ বিকাশৰ ক্ষেত্ৰত তাৰ ভালৰ কাৰণে কেনেকৈ কাম কৰিব পাৰি সেইখিনি মই আন্তৰিকতাৰে কৰিছোঁ বা এই বিদ্যালয়খনত মই যি তাৰিখৰ পৰা জইন কৰিছোঁ সেই তাৰিখৰ পৰা বিদ্যালয়খনৰ প্ৰতিটো টকা ক'ৰবাৰ পৰা যদি আহিছে সেই টকাটো বিদ্যালয়খনতেই ব্যৱহাৰ কৰি বিদ্যালয়খন ভাল কৰিবলৈ মই অহোপুৰুষাৰ্থ কৰিছোঁ এতিয়া লাইব্ৰেৰী আহিছে এটা মানে মই যিমান পাৰোঁ তিমান ধুনীয়াকৈ লাইব্ৰেৰীটো সজাব যত্ন কৰিছোঁ কিছু পৰিমাণে বাহিৰলৈও গুচি গৈছোঁ কিন্তু বেয়া কৰিবলৈ বাহিৰলৈ যোৱা নাই যিটো মানে ইনষ্ট্ৰাকশ্যন গভৰ্ণমেণ্টে এটা দিয়ে নহয় এই যে ব্লু প্ৰিণ্ট এটা দিয়ে যে এনেকৈ বনাব লাগিব এনেকৈ সেইটোৰ অকণমান বাহিৰলৈ গৈছোঁ বৰঞ্চ সেইখিনি ভাল কৰি পেলাই কৰিছোঁ ভৱিষ্যতে যাতে ছাত্ৰ ছাত্ৰীৰ জীৱনত সি এটা ইতিবাচক সহায়ক হিচাপে কাম কৰি থাকে লাইব্ৰেৰীটো এটা পঢ়াৰ পৰিৱেশ থাকে পঢ়াৰ পৰিৱেশ থকা লাইব্ৰেৰী এটা তৈয়াৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ আৰু হৈছে বুলি ৰাইজে কৈছে আৰু এতিয়া কিমানখিনি হৈছে মই নাজানো মই মানে সাধাৰণতে প্ৰচাৰ কৰিবলৈ যত্ন নকৰোঁ আৰু যে ৰাইজে দেখিছে সেইটো চাব আৰু সেইটো মই প্ৰচাৰ কৰি কাৰোবাৰ কাৰণেও কৰা নাই মোৰ নিজস্ব ছেটিছফেকশ্যন যে সেইটো মোক যিটো কথাটো ছেটিছফেকশ্যন মোক যে এটা দায়িত্ব দিছিল সেই দায়িত্বটো মই কিমান সুচাৰুৰূপে পালন কৰিছোঁ ৰাতি 8:30লৈকে থাকিছোঁ মই সেই লাইব্ৰেৰীটো বনাওঁতে তাৰমানে মিস্ত্ৰীৰ লগত আইডিয়া দি যে এইটো এনেকৈ কৰ এইটো এনেকৈ কৰ এনেকৈ কৰিলে এইটো হ'ব এনেকৈ কৰিলে এইটো হ'ব ছাৰ মই 3খন ডিষ্ট্ৰিক্টৰ প্ৰিন্সিপালসকলৰ লগত বৰ্তমান হাই ছেকেণ্ডেৰী লেভেলত মই কাম মানে পডকাষ্টৰ বা তেওঁলোকৰ মনৰ কথাৰ কাম কৰিছোঁ আৰু মই বুজি পাওঁ যে এজন প্ৰিন্সিপালৰ দায়িত্ব বা এজন প্ৰিন্সিপালৰ কৰ্তব্য তেওঁৰ সময়সমূহক কিমানভাৱে নিজকে উৎসৰ্গিত কৰিবলগীয়া হয় এনেকুৱাও প্ৰিন্সিপাল পাইছোঁ মই সুধিছোঁ যে ছাৰ আপুনি প্ৰিন্সিপাল হোৱাৰ আগমুহূৰ্তত কেতিয়া প্ৰিন্সিপাল হ'ম বুলি এনেকুৱা এখন যুঁজত অৱতীৰ্ণ হৈ শেষত আপুনি প্ৰিন্সিপাল হ'ল এতিয়া আপুনি প্ৰিন্সিপাল হৈ কিমান সুখী তেওঁ কয় যে আগতেই ভাল আছিল এনেকুৱাও মনোবৃত্তি মই পাইছোঁ ছাৰ গতিকে ছাৰ আমি অশেষ কৃতজ্ঞ যে আপোনাৰ দৰে এজন ব্যক্তিক আমি পাইছোঁ আৰু আপোনাৰ পৰিকল্পনাসমূহ মই গম পাইছোঁ এতিয়া মই জানিব বিচাৰিম থ্ৰুতে যে আপুনি বৰ্তমানলৈকে স্কুলখনৰ কাৰণে কি কৰিলে বা ভৱিষ্যতৰ কাৰণেও সপোন কিছুমানৰ চানেকি আমাক অৱগত কৰিছে কিন্তু জানিব বিচাৰিম যে ভৱিষ্যতলৈ আপুনি আপোনাৰ ৰিটায়াৰমেণ্টৰ আগমুহূৰ্তত ৰহা হায়াৰ ছেকেণ্ডেৰীখনক কেনেকুৱা এটা পৰ্যায়ত কেনেকুৱা এখন প্ৰতিচ্ছবি দেখিব বিচাৰে নিজৰ সপোনেৰে আৰু লগতে আপুনি ভৱিষ্যতলৈ এই পৰিকল্পনাটোক মানে সাফল্যমণ্ডিতকৰণৰ ক্ষেত্ৰত বৰ্তমান কেনেকুৱাভাৱে অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰে অগ্ৰসৰ মই এইটো বস্তু বিচাৰোঁ ইয়াৰ এটা অতি উজ্জ্বল অতীত আছিল আৰু সেই উজ্জ্বল অতীতটো ঘূৰি অহাটো বিচাৰোঁ 1 নম্বৰ কথা দেই এটা উজ্জ্বল ভৱিষ্যত মই আশা কৰোঁ আৰু সেইটো অকলে মই কৰিব নোৱাৰোঁ সেইটো এটা সমূহীয়া প্ৰচেষ্টা আৰু এইটো ৰহাৰ ৰাইজৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু এই বস্তুটো মই বিচাৰোঁ মই এটা কাৰণে বিচাৰোঁ যে এই বিদ্যালয়খনৰ প্ৰতি মোৰ এটা ইম'চনেল আৱেগিক সম্পৰ্ক স্থাপিত হ'ল কাৰণ এই বিদ্যালয়খনে মোক জীৱন জীৱিকা দিলে গোটেই জীৱন মই ইয়াত কৰ্ম কৰি নিজে জীৱিকা অৰ্জন কৰিলোঁ গতিকে বিদ্যালয়খনৰ পৰা মই যিখিনি পালোঁ
বিনিময়ত মই দিয়াৰ সুযোগ যেতিয়া পাইছোঁ, এতিয়া মই অধ্যক্ষ হিচাপে এটা সুযোগ পাইছোঁ, সেইটোৰ সদব্যৱহাৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ দেই। সেইখিনি মই মানে হেৰি হয়। এতিয়া মই এটা কথা ক'ব খুজিম যে মই যেতিয়া অধ্যক্ষ হৈছিলোঁ হোৱাৰ আগত বিদ্যালয়ৰ ফলাফল অলপমান বিভিন্ন কাৰণত নিম্নগামী হৈছিলে, আনকি বৰ্তমানৰ শিক্ষামন্ত্ৰী মহোদয়ো আহিছিলে তাৰ কাৰণে যে বিদ্যালয়ৰ ফলাফল কিয় নিম্নগামী হ'ল সেই কথাটো অনুসন্ধানৰ কাৰণে আহিছিলে। উপায়ুক্ত মহোদয়ো আহিছিলে, জিলা আয়ুক্ত মহোদয়। তাৰপিছত কিন্তু মই দায়িত্ব লোৱাৰ পিছত যথেষ্ট মই কষ্ট কৰিছোঁ, শিক্ষকসকলক অনুপ্ৰাণিত কৰিব চেষ্টা কৰিছোঁ বিভিন্ন ধৰণেৰে চেষ্টা কৰি সেই ফলাফল প্ৰথম বছৰ মই দায়িত্ব লোৱা বছৰতে 70%, তাৰপিছৰ বছৰ 95.4, এইবাৰ 88 কিমান মেট্ৰিকৰ দেই, আৰু উত্তীৰ্ণ হয়। আৰু মেট্ৰিকতে এজন ডিষ্টিংশ্যন আছে, এইবাৰ 88 একজেক্টলি হেৰি হৈছে। গতিকে 88.7 বোধ কৰোঁ। আচ্ছা, এতিয়া হায়াৰ ছেকেণ্ডেৰীটো তেনেকৈ 97 ছায়েন্সত, 93 আৰ্টছত, কমাৰ্চত 100% হৈছে। এনেকৈ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ভাল হৈছে। এই 2 বছৰেই ৰিজাল্ট মোটামুটি ভালেই হৈছে। লাষ্ট 2টা বছৰত ৰিজাল্টৰ ক্ষেত্ৰত হেৰি হৈছে, কিন্তু এইবাৰ মই মোৰ নিজস্ব এটা পৰিকল্পনা মই ইমপ্লিমেণ্ট কৰিব যত্ন কৰিছোঁ। প্ৰথম কথা হ'ল মই এটা বস্তু লক্ষ্য কৰিছোঁ যে এতিয়া সময়ৰ এটা আহ্বান হৈছে। হেৰিও চেষ্টা কৰিছিলে, মানে চৰকাৰেও যে পিছৰ পৰা ইংৰাজী মিডিয়াম কৰিব, বিভিন্ন কাৰণত সেইটো ইমপ্লিমেণ্ট কৰাত অকণমান অসুবিধা হৈছে। কিন্তু 11-12 ছায়েন্সত যদি ইংৰাজী মিডিয়াম নপঢ়ে, নীট আৰু JEE পৰীক্ষা বা প্ৰব্লেম হয়। আচ্ছা, সেই আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে তাত মানে প্ৰতিযোগিতাত যাবলৈকে অংশগ্ৰহণ কৰিব অসুবিধা হৈছে। ফলত কি হৈছে, বেছি সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰী প্ৰায় ব্যক্তিগত খণ্ডত ইংৰাজী মাধ্যমলৈ গুচি যায়। এইবাৰ মই সেইকাৰণে এটা সিদ্ধান্ত লৈছোঁ যে আমি কষ্ট হ'ব, শিক্ষকসকলৰ অলপ কষ্ট হ'ব। মই কৈছোঁ যে আপোনালোকৰ কষ্ট হ'লেও বস্তুটো ভাল হ'ব, ভালটো কৰাত আপোনালোকে সহযোগ কৰক। তেওঁলোকে এগ্ৰী হৈছে। আমাৰ ষ্টাফ যথেষ্ট ভাল, তেখেতসকলে বুজি পায় কথাবিলাক। গতিকে তেখেতসকল এগ্ৰী হৈছে। আৰু এইবাৰ আমি বিজ্ঞান শাখাত অসমীয়া মাধ্যমৰ লগতে ইংৰাজী মাধ্যমৰ শাখা এটা খুলিছোঁ এইবাৰ। সেইটো মোৰ নিজস্ব পৰিকল্পনাই হৈছে। ধুনীয়া, এইটো বহুত ভাল কাম কৰিছে আপুনি। ইংৰাজী মাধ্যমৰ এটা শাখা কৰিছোঁ যাতে মেধাৱী ছাত্ৰ ছাত্ৰীসকল ইয়াতে পঢ়িবলৈ আহে। আৰু মেধাৱী ছাত্ৰ ছাত্ৰী যেতিয়া পঢ়িব তেতিয়া ৰিজাল্টবোৰ আৰু ভাল হ'ব। আৰু সেই ৰিজাল্ট লৈ পেলাই যেতিয়া এজন ছাত্ৰই ভাল JEE যেতিয়া স্থান লাভ কৰিব, নীটত স্থান লাভ কৰিব, তেতিয়া বিদ্যালয়খনৰ ভৱিষ্যতটো বহুত ভাল হ'ব। সেইটো মই তেনেকুৱা এখন বিদ্যালয় চাব খোজোঁ, অসমীয়া মাধ্যমৰ হ'লেও তাৰমানে লগতে ইংৰাজী মাধ্যম লৈ পেলাই এইখন এখন 120 বছৰ পুৰণি বিদ্যালয়, যাৰ ছাত্ৰ ইংলেণ্ড আমেৰিকাৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশত বিয়পি আছে। সেইখন বিদ্যালয়ে আকৌ সেই পূৰ্বৰ গৰিমালৈ উভতি যাওক। সেই যাত্ৰাটোত মই অকণমান ঠেলি থৈ যাব যদি পাৰোঁ, তেতিয়াহ'লে মোৰ পিছৰসকলে সেইখিনিত হয়তো সহযোগ কৰিব, সেইটো মই আশা ৰাখিম। গতিকে সেইটো তেনে এখন বিদ্যালয় মই হোৱাটো বিচাৰোঁ। কিন্তু এতিয়া দেখোঁ বহুত এনেকুৱা বিদ্যালয় আছে অসমত য'ত ছাত্ৰ ছাত্ৰীৰ কাৰণে হামৰাও কাঢ়ি থাকিব লগা হয় যে আমাৰ ছাত্ৰ ছাত্ৰী নাই, ল'ৰা ছোৱালী নাই। আমি সেইটো অৱস্থাত পৰা নাই। মাজত কিছু শিক্ষকৰ নিযুক্তি ভালকৈ নহৈছিলে, সেই বস্তুটোৰ কাৰণে সংখ্যা কমিছিলে, 10-12 জনলৈ আহি গৈছিলে ছায়েন্সত ছাত্ৰ ছাত্ৰী। এইবাৰ 60 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত এডমিশ্যন লৈছে। সেইটো এটা আশাপ্ৰদ কথা। আৰু কলা শাখাটোত 150-200 ছাত্ৰ ছাত্ৰী আমি সদায় এডমিশ্যন দি আছোঁ। সেইবিলাক তাৰমানে আমাৰ বিদ্যালয়খন এটা ইতিবাচক। আৰু 6তো এইবাৰ মই টেষ্ট লৈ পেলাই প্ৰায় 100ৰ অধিক ছাত্ৰ ছাত্ৰী এডমিশ্যন দিব পাৰিছোঁ। কিন্তু সেইটো মই যেতিয়া দায়িত্ব লৈছিলোঁ 52জন ছাত্ৰ ছাত্ৰী পাইছিলোঁ 6ত, কমি আহে, তাৰ দুগুণ হ'লে মই নিব পাৰিছোঁ। সেইখিনি মই মোৰ ইতিবাচক চিন্তাৰ ফল বুলি ভাবিছোঁ যে মই চেষ্টা কৰিছোঁ আৰু মোৰ শিক্ষকসকলে মোৰ লগত সহযোগ কৰিছে। গতিকে এটা ইতিবাচক হেৰিলে বিদ্যালয়খন আগবাঢ়ি গৈছে বুলি মই ভাবিছোঁ। আৰু আশা ৰাখিম আৰু ভাল হওক, কাৰণ সদায়তো মই ইয়াত 4-20 দিন নাথাকোঁ আৰু 2টা বছৰ পুৰাকৈ নাই মোৰ। গতিকে যেতিয়া ওলাই যাম। এইখিনিতে ছাৰ মোৰ এটা কথা মনত পৰিলে, উইলিয়াম শ্বেক্সপিয়াৰে কৈছিলে যে মানে এখন চিনেমাৰ, তেখেত যিহেতু নাট্যকাৰী আছিলে, গতিকে এখন নাটকৰ মানে যিজন পৰিচালক থাকে, সেই পৰিচালকজনেই প্ৰধান সেই নাটকখনক কেনেকুৱাকৈ উপস্থাপন কৰিব। ঠিক তেনেকৈ মানে তেওঁ এই বস্তুটোক ৰিজাইছিলে এখন শ্বিপ, মানে আপোনাৰ পানী জাহাজৰ কেপ্টেইনজনৰ লগত, যে কেপ্টেইনজনৰ ওপৰত নিৰ্ভৰ কৰিব যে সেই পানী জাহাজখনে
মাজতে ডুবিব নে গৈ পেলাই এটা সুন্দৰ গন্তব্যস্থান পাব ঠিক তেনেকৈ স্কুলখনৰ ফালে যদি আমি আহোঁ তেতিয়াহ'লে দেখা যায় যে প্ৰশাসনিকভাৱে যিজন হেড বৰ্তমান আপুনি ৰহা কলেজ ৰহা হাই ছেকেণ্ডেৰীৰ বাবে গতিকে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে আপুনি কোনজন শিক্ষকৰ এবিলিটিটোক কেনেকুৱাকৈ ইউজ কৰে আমুকজনৰ পটেঞ্চিয়েলটোক আপুনি কোনটো ক্লাছত ইউজ কৰিলে অভাৰ আউটকাম আহিব পাৰে কোনজন ছায়েন্সৰ টিচাৰক মই কোনটো ছেকশ্যনত দিলে বেছি বেনিফিট আহিব সেই বস্তুটো সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে ছাৰ আশা কৰিছোঁ আপোনাৰ এই গৌৰৱময় যাত্ৰা অৱসৰ হওক এইখিনিতে তাৰমানে মই অন্ততঃ মই ফিল কৰোঁ দেই এই শতাব্দী সমাৰোহ অনুষ্ঠিত কৰাৰ পিছতেই তাতেই সংস্পৰ্শলৈ আহিছিলোঁ এগৰাকী বেংকৰ বিষয়া এই অৱসৰ লৈছিলে তেখেতটো পঢ়া শুনাৰ প্ৰতি খুব আগ্ৰহী শিক্ষকতাৰ প্ৰতি যদিও বেংকতে গোটেই জীৱন কাম কৰিলে তেওঁ শিক্ষকতা মাজে মাজে কৰিছিলে আগতে এতিয়াও পঢ়াবলৈ তেওঁ মন যায় তেওঁ মোক ক'লে যে মোক যদি দিয়ে আপুনি মই কিন্তু 9-10ত বিজ্ঞান অংক এইবিলাক পঢ়াম আৰু সেই মানুহজন মানিক দা ধৰা তেখেতে কিন্তু খুব সুন্দৰকৈ এতিয়া প্ৰত্যেক দিনাই ক্লাছ কৰিবলৈ আহে তেখেতৰ ছাৰ্ভিচটো পাইছোঁ তেওঁ মই যে অকণমান হেৰি কৰাৰ লগে লগে তেওঁৰ পৰা সমাজৰ পৰা এজন মানুহ ওলাই আহিছে যে বিদ্যালয়খনত অবৈতনিকভাৱে সেৱা আগবঢ়াব আৰু ইমান আগ্ৰহেৰে পঢ়ায় মই ছাত্ৰ ছাত্ৰীৰ পৰা ফিডবেক লৈছোঁ খুব ধুনীয়া পঢ়ায় তেওঁ ৰেগুলাৰ শিক্ষক নাছিল কিন্তু কিন্তু এইখন বিদ্যালয়ৰ সময়ৰ বহুত ব্ৰিলিয়েণ্ট ছাত্ৰ আছিলে গতিকে এতিয়া তেওঁ পঢ়ায় মই ছাত্ৰ ছাত্ৰীৰ পৰা ফিডবেক লৈছোঁ খুব ধুনীয়া পঢ়োৱাৰ কাৰণে আকৌ বিজ্ঞানো দিছোঁ অংক পঢ়াই খুব ধুনীয়া বিজ্ঞানো পঢ়াব খুজিছে সেইদিনা কৈছে মই কমাৰ্চিয়েল এৰিথমেটিকো পঢ়াব পাৰোঁ বাৰু এতিয়া এইখিনিয়ে পঢ়াওকচোন কিন্তু এতিয়া কথাটো হ'ল কি মোক কৈছে যে ৰুটিনত এলট কৰি দিয়ক মই ৰুটিনত এলট কৰি দিছোঁ তেওঁ ৰেগুলাৰ আহে এনেকুৱা কৰিব পৰা যায় পাৰে তেওঁ আহিছে এইটো এটা ভাল আমাৰ এটা পজিটিভ চাইন যে আমাৰ যিসকল বিশেষকৈ আমাৰ চৰকাৰী স্কুলসমূহৰ মই আজিলৈকে জানিব পৰা মতে আটাইতকৈ ডাঙৰ ড্ৰবেক্সটো এইটোৱে যে যদিহে কোনো এটা বিষয়ৰ শিক্ষক অৱসৰ হয় তেতিয়াহ'লে সেই বিষয়ৰ শিক্ষকজনক আকৌ নতুনকৈ দিওঁতে 2-4 বছৰ সময় লাগি যায় মই এইখিনিতে মই চৰকাৰলৈ আহ্বান জনাম যদিও আমি এই অনুষ্ঠানটোত চৰকাৰৰ বিষয়ে চৰকাৰী কথা পাতিব খোজা নাই তথাপিও মই চৰকাৰলৈ এটা বিনম্ৰ আবেদন জনাম যে এজন শিক্ষক অৱসৰৰ লগে লগে অৱসৰ হ'ব তেওঁ অৱসৰকালীন সা সুবিধাসমূহ পেঞ্চন আদি পাবৰ কাৰণে 6 মাহ আগৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়ে 6 মাহমান আগৰ পৰাই তেওঁৰ কাগজ পাতি সকলো অফিচত লৈ তেওঁ যাতে ৰিটায়াৰমেণ্টৰ পিছৰ মাহৰ পৰা ধুনীয়াকৈ পেঞ্চনটো পায় তাৰ ব্যৱস্থা চৰকাৰে কৰিছে এইটো এটা খুব ভাল কাম কৰিছে সেইটো আমি চৰকাৰৰ শলাগ ল'বই লাগিব কিন্তু সমানে মই এইটো কথা চৰকাৰক অনুৰোধ কৰিম সেইটো সমানেই গুৰুত্বপূৰ্ণ বৰঞ্চ অধিকেই গুৰুত্বপূৰ্ণ বুলি মই নিজে বিবেচনা কৰোঁ যে সেই খালী হোৱা পদটোত পূৰণৰ ব্যৱস্থা প্ৰক্ৰিয়াটো 6 মাহ আগৰ পৰা আৰম্ভ হ'ব লাগে ধুনীয়া কথা কৈছে ধুনীয়া বুজি পাইছেনে তেতিয়া তাৰমানে ব্ৰেকটো নোহোৱাকৈ ল'ৰা ছোৱালীয়ে নিৰবিচ্ছিন্নভাৱে সেই গতি ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখি সিহঁতে শিক্ষা আহৰণ কৰিব পাৰিব কিন্তু এজন মানুহ যেতিয়া এখন ৰুটিন আমাৰ দৰে এখন ডাঙৰ বিদ্যালয়ত যেতিয়া এখন ৰুটিনত এজন মানুহ হঠাৎ নাইকিয়া হৈ যায় সেই ৰুটিনত বেলেগ এজন মানুহ এবজৰ্ভ কৰিবলৈ যোৱাৰ লগে লগে অন্য এজনক ক্লাছ এটা দিয়া তেওঁতো নিজৰ ক্লাছখিনি থাকিল সেই ক্লাছখিনি মেনেজ কৰোঁতে গোটেই ৰুটিনখনেই সলনি কৰিব লগা হয় সাল সলনি হৈ যায় সেইটো এটা ডাঙৰ কাম আৰু ল'ৰা ছোৱালীৰ কাৰণেও অসুবিধাজনক যে পাল কি হয় এই পালত আজি এজন আহিল এই বেলেগ এজন আহিল সেই শিক্ষকজনৰ ছাবষ্টিটিউট এজন বিচাৰি উলিয়াওঁতে বহুত কঠিন হয় গতিকে এই যদি কামটো কৰে শিক্ষক এজন লগে লগে দিয়াৰ শিক্ষক নিযুক্তিৰ এটা সৰল প্ৰক্ৰিয়া চৰকাৰে যদি লয় কাৰণ এইটো মানৱ সম্পদ গঢ়াৰ কথা দেই এইটো মানৱ সম্পদ আৰু লগতে হিউমেন হেল্থ এই দুটা ছেক্টৰত আটাইতকৈ বেছি গুৰুত্ব দিয়া দৰকাৰ বুলি ভাবোঁ মই গতিকে এইটো কথা চৰকাৰে যদি কৰে এইটো গোটেই শিক্ষা ব্যৱস্থাটোত এটা মানে যুগান্তকাৰী পৰিৱৰ্তন হ'ব আৰু এটা ইতিবাচক বহুত ওপৰলৈ যোৱা এটা পদক্ষেপ খুব সুন্দৰ মন্তব্য আৰু এই বস্তুটো আমি বিচাৰোঁ আৰু আমি এই মৰ্যাদাৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ আমি যদিহে এই বাৰ্তাসমূহ কোনো চৰকাৰী বিষয়া তথা চৰকাৰৰ মুখপাত্ৰ ব্যক্তিসকলৰ তাত যদি পৰে তেতিয়াহ'লে এজন শিক্ষকৰ জীৱনজোৰা অভিজ্ঞতাৰ বাৰ্তাটোক আপোনালোকে অগ্ৰসৰ কৰক শ্বেয়াৰ কৰক যাতে আমাৰ চৰকাৰী স্কুলসমূহ আগৰ দৰে পুনৰুজ্জীৱিত হৈ উঠক হয় ছাৰ আহি আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো মোৰ দ্বাৰা উত্থাপিত কৰা যিটো মই জ্ঞান বাৰ্তা হিচাপে সমাজৰ আগত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁ
যে প্ৰতিজন ব্যক্তিৰ এটা জীৱনত মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰ দ্বাৰা সেই ব্যক্তিজনে জীৱনটো অগ্ৰসৰ হয় যিটো মূল মন্ত্ৰই তেখেতক শক্তিৰ ইন্ধন হিচাপে জীৱনটো অগ্ৰসৰ হোৱাত সহায় কৰে ছাৰ মই জানিব বিচাৰিম যে আপোনাৰ জীৱনৰ সেইটো কোনটো মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আজি বৰ্তমানলৈকে আপোনাক এজন প্ৰাণৱন্ত এজন উদ্যমী কৰ্মপৰায়ণ ব্যক্তি হিচাপে জীয়াই ৰাখিছে আৰু ভৱিষ্যতলৈও জীয়াই ৰাখিব প্ৰথম কথাটো হ'ল true to yourself success would come automatically to yourself নিজৰ ওচৰত সৎভাৱে জীয়াই থকাটো দেউতাৰ পৰাও শিকিছিলোঁ এই কথাটো যে সদায় সৎ পথত থাকিব লাগে আৰু মই এটা বস্তু অনুভৱ কৰিছোঁ টকা পইচা এই বস্তুটো অৰ্থনীতিটো পঢ়িছিলোঁ অভাৱ অসীম তথাপিও সেইখিনি আমি মানে বিচাৰ বিবেচনাৰে তাক ক'ত সীমিত কৰিব লাগে আমি জানা দৰকাৰ প্ৰথম কথা কোনখিনিত আমি ব্ৰেক মাৰিব লাগে সেইখিনি আমি জনা দৰকাৰ আৰু দ্বিতীয় কথাটো হ'ল যে পইচা আল্টিমেট সুখৰ কাৰণ নহয় হোৱাহেঁতেন বহুত ধনী ধনী মানুহবিলাকো সুখী হ'ল হয় ধনী মানুহো সুখী থাকে কিন্তু পইচাটো নোহোৱাটো কিন্তু দুখৰ কাৰণ হয় সেইটো কথা সকলোৱে মনত ৰখা উচিত ছাত্ৰ ছাত্ৰীকো কওঁ সেইটো পইচা নহ'লে দুখ পাবই মানুহে জীৱনত কষ্ট হ'ব গতিকে চলিবৰ কাৰণে নিজৰ লিমিটটো নিৰ্ধাৰণ কৰি ল'ব লাগে মানুহে যে মই এইখিনিৰ ভিতৰত চলা দৰকাৰ আঁঠুৱা চাই ঠেং মেলা বুলি এটা কথা আছে মই যিমানখিনি উপাৰ্জন কৰিছোঁ এইখিনিৰ ভিতৰত চলিবলৈ আমি চেষ্টা কৰা দৰকাৰ প্ৰথম কথা আৰু উপাৰ্জনটো বঢ়াবলৈ সৎ পথেৰে উপাৰ্জনটো বঢ়াবলৈ মানুহে যত্ন কৰাটো অপৰাধ নহয় সৎ পথেৰে যিমান পাৰি তিমান আজি আম্বানী বা এনেকৈ হেৰি কি কয় টাটা ৰতন টাটা কিমান সম্পত্তি অজস্ৰ সম্পত্তিৰ গৰাকী হৈছিলে গতিকে সেইটো বেয়া কথা নহয় ডাঙৰ উদ্যোগপতি হোৱাটো বেয়া কথা নহয় মোৰ এজন ছাত্ৰ তেওঁ ইয়াতে ইণ্ডাষ্ট্ৰি খুলিছে তেওঁ বহুত দিন চাকৰি বিচাৰিছিল পিছত গৈ পেলাই এতিয়া ইণ্ডাষ্ট্ৰি খুলি বহুত টকা পইচা উপাৰ্জন কৰিছে এটা মানে গ্ৰিলৰ ইণ্ডাষ্ট্ৰিৰ পৰা আৰম্ভ কৰি আলমিৰা চালমিৰা এনেকুৱা বস্তু বনাই বহুখিনি তেওঁ উন্নতি কৰিছে গতিকে টকা পইচা উপাৰ্জন সৎ পথেৰে কৰিব লাগে মানুহে সচ্ছলভাৱে পৃথিৱীখন খুব সুন্দৰ পৃথিৱীখন সুন্দৰভাৱে উপভোগ কৰিবলৈ আমি এখন দুখীয়া দেশৰ নাগৰিক আচলতে থাৰ্ড ৱৰ্ল্ডৰ দেশৰ মানে নাগৰিক গতিকে আমি আমাৰ দেশলৈ বিদেশী পৰ্যটক অহা দেখো আমি বিদেশখন দেখা নাপাওঁ হয় নহয় একজেক্টলি ধুনীয়া আমি বিদেশী পৰ্যটক দেখি আছো আমি বিদেশখন নেদেখো কিয় নেদেখো আমাৰ সীমিত সম্বলৰ কাৰণে গতিকে সকলোকে মই আহ্বান জনাম সৎ পথেৰে উপাৰ্জন কৰিবলৈ শিকক একজেক্টলি ছাৰ এই কথাটো সংযোগ কৰিছোঁ যে বিদেশী পৰ্যটকসকল আহি পেলাই তেওঁলোকে আমি যিটো তাজমহল চাবলৈ যিটো আমাৰ কাৰণে 100 টকা টিকেট তেওঁলোকৰ কাৰণে 500-1000 টকা টিকেট অথচ তেওঁলোক আহি পেলাই তেওঁলোকৰ আৰ্থিক সচলতা আছে বিদেশৰ ৰাষ্ট্ৰবোৰ বহুত ধনী ইউৰোপৰ ৰাষ্ট্ৰবিলাক বহুত ধনী আমি ইমান ধনী হ'ব পৰা নাই আমি এণ্টাৰপ্ৰেনিয়ৰ হ'ব লাগে আমি ডাঙৰ ডাঙৰ উদ্যোগপতি হ'বলৈ যত্ন কৰিব লাগে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি সেইটো আহ্বান থাকে আৰু চাকৰি কৰা মানুহৰ এটা সীমিত লিমিটেশ্যন হেৰি থাকে সেইটোৰ দ্বাৰা ইমান নহয় মোৰ জীৱনৰ মূল মন্ত্ৰটো আছিল মই নিজে আচলতে প্ৰশাসনিক বিষয়া হ'বলৈ ইচ্ছা আছিলে কিন্তু মই যেতিয়া বিবাহ পাশত আবদ্ধ হৈছিলোঁ সেইখিনি সময়ত এটা সংযোগ হিচাপত মোৰ পত্নীৰ লগত এটা চা চিনাকি হৈ বিবাহ হৈছিলে আৰু তেওঁ এগৰাকী শিক্ষয়িত্ৰী আছিল আমি জীৱনৰ সুখ বা শান্তি একেলগে থকাত আছে বুলি অনুভৱ কৰিছিলোঁ যদি প্ৰশাসনিক বিষয়া চাকৰি কিবা কেতিয়াবা লওঁ চেষ্টা কৰোঁ পায়ো যাওঁ চেষ্টা ইমান নকৰিলোঁ সেইকাৰণে তেতিয়া মানে বেলেগে থাকিলে ইমান হেৰি নাথাকিব বুলিয়ে সেইবিলাকলৈ নগ'লোঁ যে আৰু শিক্ষকতা কৰি ভাল পাইছিলোঁ কাৰণে শিক্ষকতা বৃত্তিটোত থাকি গ'লোঁ মই থাকিলোঁ আৰু থকাৰ পিছত কিন্তু এইটো বস্তু মৰ্মে উপলব্ধি হৈছে কাৰণ আমি খুব নিম্ন মধ্যবিত্তৰ পৰা আহিছিলোঁ টকা পইচাৰ অভাৱটো গোটেই জীৱন জুৰিয়েই কিছু পৰিমাণে থাকিল মই কিছু পৰিমাণে এটা বস্তু মই নিজে যিমানখিনি উপাৰ্জন কৰোঁ সেইখিনিয়ে যিমানখিনি পাৰি মানে ল'ৰা ছোৱালীকো স্বাচ্ছন্দ্যৰে ৰাখিবলৈ যত্ন কৰোঁ ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ কাৰণেও খৰচ কৰিব যত্ন কৰোঁ আৰু মানে অন্য মদ ভাং বিড়ি চিগাৰেট মই কিন্তু একো নাখাওঁ দেই সেইবিলাকত মই পইচা খৰচ নকৰোঁ কিন্তু পঢ়া শুনা বা খোৱা বোৱা ভাল এখন ৰেষ্টুৰেণ্টত গৈ বহি খাবলৈ মোৰো মন যায় বা হেৰি হয় গতিকে সেইখিনিত মই কৰোঁ গতিকে কৰোঁতে মোক পইচাৰ দৰকাৰ হয় আৰু সেই পইচাখিনি ঘটিবলৈ আমাৰ দৰে চাকৰি কৰা মানুহৰ এটা সীমিত উপাৰ্জন থাকে সীমিত উপাৰ্জনেৰেহে কৰিব পাৰোঁ যিমানখন কৰোঁ এইটোত মোৰ অকণমান হেৰি আছে আক্ষেপ আছে যে মই জীৱনত যিমান পইচা ঘটিলা উচিত আছিল সিমান ঘটিব নোৱাৰিলোঁ আৰু ঘটিব নোৱাৰিলেও কিন্তু মোৰ দুখ নাই যে বক্ৰ পথেৰে মই ঘটা নাই সেইটো মোৰ কথাটো খুব ধুনীয়া গতিকে এতিয়া অৱসৰৰ পিছত কিন্তু কিছু পৰিমাণে হয়তো কোনোবা ফালেদি মই তেনেকৈ কিবা এটা কামত জড়িত হ'ম য'ত মই নিজকে মানে
সতেজো কৰি ৰাখিব পাৰোঁ হয় অৱসৰৰ পিছত যদি মই কেৱল পেঞ্চনকেইটাৰ ওপৰত নিৰ্ভৰ কৰি ঘৰত বহি যাওঁ স্বাস্থ্যও বেয়া হৈ যাব স্বাস্থ্য বেয়া হ'ব গতিকে সেইটো যাতে নকৰি কিবা এটা কামত মই নিজক নিয়োজিত কৰি ৰাখিম য'ৰ পৰা মই পইচা উপাৰ্জন কৰিব পাৰোঁ আৰু সৎ পথেৰে আৰু তাৰ মাজেৰে মই উন্নতি কৰিব পাৰোঁ আৰু এইখিনিতে মই আৰু এটা কথা কৈ থওঁ মই কেতিয়াও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত যোগ দিয়াৰ কথা নাই ভবা এটা কাৰণে নাই ভবা গোটেই জীৱন চৰকাৰী বিদ্যালয়ত হেৰি কৰিছোঁ চৰকাৰী বিদ্যালয়ত প্ৰভূত ক্ষতি সাধন ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰিছে বিভিন্ন ধৰণেৰে গতিকে সেই বিদ্যালয় ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ মই কাম কৰি নকৰোঁগৈ আৰু তাৰমানে চৰকাৰী খণ্ডৰ বিদ্যালয়খনতেই মই জীৱনটো পাৰ কৰিলোঁ আৰু বেলেগ এটা কাম কৰি চামচোন কিনো হয় খুব সুন্দৰ ছাৰ বহুতেই ভাল লাগিলে আপোনাৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহক আজি আমাৰ সমাজখনলৈ সঞ্চয় কৰিব পৰাৰ কাৰণে আৰু মই আশা কৰিছোঁ আপোনাৰ লগত পতা এই কথোপকথনখিনিয়ে আমাৰ গোটেই সমগ্ৰ অসমৰ ৰাইজক এটা ইতিবাচক চিন্তাৰ দিশে অগ্ৰসৰ কৰাব ছাৰ বহুতেই ভাল লাগিল আপোনাৰ জীৱনৰ অভিজ্ঞতাসমূহ জানিবলৈ পাই জ্ঞান বাৰ্তা আচলতে মই প্ৰথম পডকাষ্টতে বহিছোঁ আজি আৰু এইটো সুযোগ দিয়াৰ বাবে মই সুমন দাস ধন্যবাদ জনালোঁ আৰু জ্ঞান বাৰ্তাৰ লগত কথা পাতি বিশেষকৈ আমাৰ শ্ৰীমান সুমন দাসৰ লগত কথা পাতি এটা বস্তু অনুভৱ হ'ল যে যথেষ্ট বুদ্ধিদীপ্ত তেওঁ আৰু খুব এটা ইতিবাচক বাৰ্তা সমাজলৈ প্ৰেৰণৰ কাৰণে চেষ্টা কৰি আছে আৰু আমাৰ অভিজ্ঞতাবিলাক আমি সুদীৰ্ঘকাল যি অভিজ্ঞতা সঞ্চয় কৰিছোঁ এইখিনি কিজানি আমি আজি জ্ঞান বাৰ্তাৰ দৰে চেনেলে যদি আমাৰ ওচৰলৈ নাহে এইখিনি কোনেও গমেই নাপালেহেঁতেন বা নাপাবও আৰু এইখিনিৰ পৰা যদি সমাজৰ 1% উপকাৰ হয় সেইটো আমাৰ কাৰণে পৰম সৌভাগ্য বুলি আমি গণ্য কৰিম আৰু এনে এটা মহান প্ৰচেষ্টা মহান কামত অগ্ৰসৰ হোৱাৰ বাবে মই শ্ৰী সুমন দাস ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল আৰু এই যাত্ৰাত তেখেত সফল হওক আৰু আমাতকৈ ভাল উচ্চ পৰ্যায়ৰ চিন্তা এই জ্ঞান বাৰ্তাৰ মাজেৰে প্ৰতিফলিত হওক সমাজলৈ বাৰ্তা যাওক এয়াই মই কামনা কৰিছোঁ আৰু ভগৱানে এই ক্ষেত্ৰত সহায় কৰিব বুলি মই নিশ্চয়কৈ আশা কৰিম বহুত বহুত ধন্যবাদ ছাৰ আপোনালোকৰ এই আশীৰ্বাদেই আমাৰ মানে শক্তি আৰু দৰ্শক ৰাইজ যিটো সময় এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰাও বিদায় লৈছোঁ নমস্কাৰ